কোনোবাই যদি কাপোৰ খুলি দিছে কোনোবাই হয়তো হাফ নেকেড হৈ হাফ নিউড হৈ পেলাই ভিডিঅ'জ কৰিছে পৰিয়ালৰ লোক আছিল যোনে মোক কৈছিল এই আহি ঘৰত দেউতাকৰ পৰা পইচা খুজি খুজি নিব I just switched my boyfriend actually মোৰ কিছুমান ফ্ৰেণ্ডছ আছে তেওঁলোকে আজিও কয় ভাল লগা নাই জানো মোৰ আগৰ বয়ফ্ৰেণ্ডটো let's switch for someone else মই ভাবি ভাবি তৎনপা মই জীৱনত কিমান ডাঙৰ ভুল কৰিলো এই দুজন মানুহক মাতি বহুত মানুহৰ বিপথেও গ'ল জানা চকু দুটা টানি নিয়ে আৰু মোৰ এনেকুৱা লাগে মানে মই প্ৰশ্নটো মুখেদি নোলাইহে কিয় বুলি ভাবে কওকচোন তেওঁৰ ইমান নেগেটিভ এনাৰ্জি কিয় আজি ইয়াতে এটা প্ৰশ্ন সুধিব মন যায় ধৰ্ষণ হয় কাপোৰ নিপিন্ধা আধা নঙত ছোৱালীৰ ধৰ্ষণ হয় আমি শুনিছো কিন্তু সেই কুকুৰটোৰ কিয় ধৰ্ষণ হ'ল তাৰমানে হেবোৰ কি হ'ব লাগিব হেবোৰ পিখাস এটা নৰ পিখাস কৈ দিছো খোলা কিতাপ ফটামো মুফত আপোনাক বাৰু আপোনাৰ হাজবেণ্ডে পাকঘৰত দাদি ঘপিয়াব ওলাইছিল নেকি তাইতো কান্দিব ধৰিলে মানুহগৰাকী নমস্কাৰ মই সেমিম আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো তেখেতৰ কথা কি কম তেখেতক সকলোৱে চিনি পায় আৰু তেখেতৰ পৰিচয়ও দিব লগা নাই বুলিয়ে মই ভাবো কিন্তু তথাপিতো মই এক কথাত কম বৰ্তমান সময়ত সোশ্যাল মিডিয়াত খুবেই চৰ্চিত এখনি মুখ মাজে মাজে কন্ট্ৰভাৰ্সিও কৰে মাজে মাজে গালিও খায় কিন্তু এগৰাকী মহিলা হিচাপে মই বহুত তেখেতক দেখিও সাহস পাও কাৰণ বিশেষকৈ এনেকুৱা হয় যে মহিলাসকলে একো কৰিব নোৱাৰে মহিলাসকলে কিবা যদি কৰে তাতে মানুহৰ চকু পৰে কিন্তু বাই মানে এনেকুৱাকে কৈ দেখালে মই এতিয়া এগৰাকী ছোৱালী মই ষ্ট্ৰাগল কৰি এইখিনি পালো কিন্তু বাই কিন্তু নিজৰ সংসাৰ পঠকাৰ পিছতো কণমানি এজনী থকাৰ পিছতো বিৰাট ধুনীয়াকৈ সোশ্যাল মিডিয়াত কাম কৰিলে আৰু এতিয়া নিজৰ এটা কিন্তু নাম পাবলৈ সক্ষম হৈছে কৃষ্ণাক্ষী শৰ্মা নামেই যাৰ পৰিছে ভয়ও কৰে বহুতে দেই স্বাগতম জনাইছো বা থ্যাংক ইউ সেমিম দ্বিতীয়বাৰ আহিলো তোমাৰ পডকাষ্টলে বহুত ধন্যবাদ ভাল লাগিছে থ্যাংক ইউ আৰু এইখিনিতে মই এটা কথা ক'ব লাগিব মোৰ জীৱনৰ প্ৰথমটো ইন্টাৰভিউ পডকাষ্ট মোৰ 12টাতে দিছিলো হয় নাই তেতিয়া আকৌ তোমাৰ জানা ষ্টুডিও নাছিলে এখন এটাতে গৈছিলো ইয়াতে মই তোমাকো যে মই মাতিছিলো তেতিয়া মোৰো ষ্টুডিও নাই হয় হয় তেতিয়া মানে অত তত কৰো আৰু কিবা কিবি কৰি পালো আৰু চাকচোন বা এটা কথা আপুনি বুজি পালেনে যে মানুহৰ ন ধৈৰ্য থাকিলে সকলো সম্ভৱ একদম একদম আৰু তুমি যে ডাঙৰ উদাহৰণ মানে এই ক্ষেত্ৰত ক'ব লাগিব সেই তেতিয়া সেইজনী সেমিম মই তোমাৰ ক্ষেত্ৰতো দেখিছো কম ষ্ট্ৰাগল কৰিছা স্কুটিখন লৈ ওত বিচাৰি ফুৰা গেষ্ট গৈছে এইবিলাক কাহানি চোৱাচোন তুমি আৰু আজি চোৱা তোমাৰ কিমান ডাঙৰ এটা পৰিচয় কিমান সুন্দৰটোৱে আৰু এই যে কয় যে ছোৱালী একো কৰিব নোৱাৰে ছোৱালী কি কৰিব ঘৰত ভাত ৰান্ধিয়ে থাকিলে ভাতটোৱে ৰান্ধিব লাগিব ন বিয়াৰ পিছত এইটো সঁচা কথা আমি ৰন্ধা বঢ়া কৰিবই লাগিব কিন্তু ছোৱালী কি কৰিব নোৱাৰে আজি চাওক দেখত কেনেকুৱা পৰিস্থিতি হৈ আছে কোনে উদ্ধাৰ কৰিছে মহিলা সেইটোৱে কথা আৰুনো কি লাগে এটা ককচোন বা কাম কাজ বিলাক কেনেকুৱা চলি আছে আৰু আজিকালি বা মানে খুব স্পিৰিচুৱেল হৈ গৈছে মই জুকাইছো ফোনত মানে বা আপুনিচোন আজিকালি খুব স্পিৰিচুৱেল কি কৰিম চেমিম বুলি এইবিলাকে কৰি কওক অকমান কাহিনী লাইফৰ স্পিৰিচুৱেল জানা প্ৰথমতে আগতে ইমান নাছিলো লাহে লাহে স্পিৰিচুৱেল পডকাষ্টবোৰ কৰোঁতে সেই আধ্যাত্মিকতাটো যেন ভিতৰত জাগ্ৰত হ'বলৈ ধৰিলে ভাল লাগে এতিয়া আৰু তোমাৰ বিভিন্ন ধৰণৰ যে মই লগ পাওঁ স্পিৰিচুৱেল গেষ্ট সমূহ তুমিতো দেখিছা মোৰ স্পিৰিচুৱেল অৰিয়েণ্টেডে হয় পডকাষ্ট সমূহ তাত সেই স্পিৰিচুৱেল গেষ্টবোৰ যেতিয়া লগ পাওঁ জাগি উঠে জানা জাগ্ৰত হৈ উঠিছে নিজৰ স্পিৰিচুৱেলিজমটো আৰু চবতকে ডাঙৰ কথা তুমি পাবা ঈশ্বৰ আল্লাহ যাকে নামানা কিয় তুমি পোৱা তেখেতক আৰু মই নিজে জীৱন্ত উদাহৰণ আজি সাধাৰণ কথা এটাকে কওঁ মোৰ সেই ফ্লেটটোৰ ক্ষেত্ৰতে মই কৈছো ফ্লেট এটা মই ৰিসেন্টলি আজি কিনিলো যিটো জেগাত মই বিচাৰিছিলো মোৰ একদম কুকুৰৰ ক্ৰেচৰ সমীপত অপজিটত পুৰা মই তাতে পাইছো ফাৰ্ষ্ট কথা মেনিফেষ্টেশ্যন তুমিতো ডাঙৰ উদাহৰণ মেনিফেষ্টেশ্যনৰ বিকজ তুমিও এক্সেছ ফেচিলিটেটৰ আৰু ময়ো এক্সেছ প্ৰেক্টিশনাৰ এক্সেছে আমাৰ জীৱনত কিমান ডাঙৰ ৰোল প্লে কৰিছে তুমি আৰু ক'বলৈ বাকী নাই মেনিফেষ্ট কৰিছিলো সেই জেগাটুকুৰতে হ'ব হয়নে সপোনে ভাবিছিলো তাতে হ'ল তাতে আৰু যি ধৰণে বিচাৰিছিলো এক্সেক্টলি দ্য ৱে সেম ৱে জানা সেইটো কথা সেকেন্ড কথা আধ্যাত্মিকতা সাই বাবা কম ডাঙৰ ৰোল মোৰ জীৱনত বাবাই কৰা নাই এতিয়াও কিবা এটা যদি অসুবিধা হয় বাবা এৰিলো দেই তোমাৰ হাতত কিবা এটা প্ৰমাণ দিয়া যে তুমি মোক কৰি দিবা আচৰিত কথা আননোন মানুহে লগালগ আৰতি পঠাই দিয়ে বাবাৰ সাই বাবাৰ আৰতি বা সাই বাবাৰ বিষয়ে ফটো এখন আহি যায় লগালগ আনসাৰটো পাও বিকজ ইউনিভাৰ্সক যে এৰি দিও আনসাৰ কোৱেশ্চন কৰে যে এক্সেছে শিকাইছে লগালগ বাবাৰ উত্তৰ পাই যাও
কেনেকুৱা মিৰেকলছ হৈছে মোৰ জীৱনত সাই বাবা মই আজি প্ৰচাৰ কৰিবলৈ অকনো মই ভয় নকৰো বা শংকা নকৰো যে মোৰ বাবাই একমাত্ৰ ফ্লেট এটা মই য'ত বিচাৰিছিলো পালো উজান বজাৰৰ মাজমজিয়াত ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথা বাবাক মই যেতিয়াই কিবা এটা সুধো মই উত্তৰ পাওঁ এই ধৰণে মোৰ স্পিৰিচুৱেলিজমৰ জাৰ্নিটো সবতকে ডাঙৰ কথা এটা আজি কওঁ দে মোৰ লাইফৰ মিৰেকল এগৰাকী গেষ্ট আহিলে মোৰ পডকাষ্টত আহোঁতে মোক ক'লে কৃষ্ণাক্ষী আপুনি এই বাবাৰ মূৰ্তিজনা কিয় থৈ দিছে মা তাৰাৰ লগত মই ক'লো কাৰণ মই বাবাক মানো সেই বাবাটো নহয় বাবা মুছলিম মানুহৰ হে ভগৱান এনেকে ক'লে ফাৰ্ষ্ট কথা মই ক'লো এইটোতো কথা নহয় বাবাকটোতো সকলোৱে মানে আমি হিন্দু হওঁ মুছলমান হওঁ সকলো সম্প্ৰদায়ৰ লোকে সাই বাবাক মানে হয়নে নহয় ছেকেণ্ডলি মই তেওঁক ভাল পাওঁ তাৰপিছত তেওঁ মোক বহুতখিনি ক্ষেত্ৰত আগবঢ়াইও লৈ গৈছে তেতিয়া তেখেতে ক'লে নহয় আপোনাক আচলতে শিৱ বাবাই আগবঢ়াই লৈ গৈছে আপুনি বাবাক ভুল বুলি ভাবিছে বাবাই আপুনি ইনফৰমেশ্যনটো ভুল লৈছে আপোনাৰ বাবাৰ ৰূপত শিৱ বাবাইহে কৰিছে আপোনাক সাই বাবাই একো কৰা নাই মইতো হতমামু মোৰ বুকুখন বিষাব লাগিছে বেয়া লাগিছে তুমি যাক ভাল পোৱা তুমি যাক মৰম দিছা নিজৰ ইষ্ট বুলিয়ে হওক বা ইষ্ট দেৱ সাই বাবাই কেতিয়াও কোৱা নাই যে নিজৰ ইষ্ট কেৰা মোৰ তাৰা মা তাৰাই মোৰ ইষ্ট দেৱী মই বাবাকো নিজৰ এজন পাঠ প্ৰদৰ্শক হিচাপে তেওঁ সদায় আৰাধনা কৰি আহিছো তেখেতে মোক চাইছে বিপদত মোৰ চকুৰ পানী মুচিছে বাবাই এই মানুহজনে যেতিয়া ক'লে শিৱ বাবাই তোমাক দিছে কিন্তু তোমাক একচুৱেলি তুমি বাবাৰ নামটো এনেই দিছা শিৱৰ ঠাইত মোৰতো মন সেই ৰাতিটো মোৰ টোপনি নাই বিলিভ কৰিবা পিছদিনা কি হ'ল ৰাতিপুৱাই শুনিছো খুব হাল্লা কৰি কোনোবাই ভজন গাই গৈ আছে তলত মই দৌৰি ফ্লেটৰ পৰা নামি আহিলো আমাৰ নৱগ্ৰহৰ ৰাস্তাটোত কি দেখিছো জানা এখন গাড়ীৰ ভিতৰত বহুতে হয়তো দেখা পাই গৰু এটা আছে পূজা কৰিবৰ কাৰণে এফালে শিৱৰ মূৰ্তি এফালে সাই বাবাৰ মূৰ্তি ও মাই গড তুমি কি ক'বা এতিয়া কোৱা কেনেকে মই আনসাৰটো পালো যে শিৱই একেই নে বাবা একেই দুইজনে একেই মোৰ সেই আনসাৰটো নেক্সট ডে কেনেকে মিলিব পাৰে কোৱা দেখাই দিছে সেয়াই হয় ভক্তি আৰু ভক্তৰ আৰাধনা নিজৰ প্ৰভুৰ প্ৰতি ঠিক আছে জীৱনত পৰিৱৰ্তন আহিছে এতিয়া যেতিয়াৰ পৰা আপুনি এই ধৰণৰ পডকাষ্ট বিলাক কৰিব ধৰিলে আৰু আগৰ কৃষ্ণাক্ষী আৰু এতিয়াৰ কৃষ্ণাক্ষী কিমানখিনি ডিফাৰেন্স আছে কওকচোন আগৰ কৃষ্ণাক্ষী গৰাকী অকনমান ক'বাত কেনেকুৱা আছিলে বিশ্বাসত হয়তো ক'বাত থৰক বৰক আছিলে ইমান হয়তো সাৰেণ্ডাৰিং নাছিলে কিন্তু এতিয়াৰ কৃষ্ণাক্ষী গৰাকী সাৰেণ্ডাৰিং যিকোনো পৰিস্থিতি আহক চাই ল'ব দেখা যাব কি হয় আছে নহয় ওপৰলৈ সহ্য শক্তি ইউনিভাৰ্চেল এনাৰ্জি আছে নহয় সি আগবঢ়াই লৈ যাব এক্সেছৰ ক্লিয়াৰিং ষ্টেটমেন্টছ বোৰটো আছে ইমানখিনি মডেলিটিজ লৈ আপুনি জড়িত হৈ পৰিছে হয়নে এক্স্যাক্টলি সো সেইকাৰণে মানে মই ভাবো নহয় মই কেতিয়াবা হাঁহি উঠে জানা মই এটা ইন্টাৰেষ্টিং ঘটনা কওঁ এই ৰিসেন্টলি ফ্লেট লোৱাৰ দিনা ঘৰ লোৱা পূজা আমাৰ মই মানে ভাবি আছো ইমান খৰচা হৈছে তুমিও জানা চেমিন যে এটা ঘৰৰ ইন্টেৰিয়ৰ কৰা সময়ত আমিওতো কষ্ট কৰি আগবাঢ়া এটা বয়স হৈছে আমাৰ যদি আমি বহুত কষ্ট কৰি এক পইচা জোৰা লগাই কিবা এটা কৰিছো জীৱনত সেইখিনি সময়ত মই ভাবিলো যে এজন পিতলৰ মূৰ্তি কিনি মই গোসাই থাপনাত স্থাপন কৰিম ভাবি আছো তাৰপিছত মই চবফালে মিলাই আছো কিন্তু মিলি উঠা নাই কোননো কিনিম বিচাৰিও ফুৰিছো হোম টাউনতো গৈছো পোৱা নাই তাৰপিছত সেইদিনাখন মোৰ ঘৰ লোৱা পূজা 18 এপ্ৰিল ৰাতিপুৱা মই কট বিচাৰি আছো দেও বহিবৰ কাৰণে বিচাৰি থাকোতে মই হাতখন এনেকে দিওঁতে মোৰ হাতত কিবা এটা পিতলৰ মূৰ্তি এটা উঠি আহিছে মই চাও যে গণেশৰ মূৰ্তি এজনা পিতলৰ কেতিয়ানো কিনিছিলো কোনেনো দিছিলে মই নাজানো পাহৰি গলো সোমাই আছে মই বিচাৰিব গলো কত তেওঁ কেনেকে স্থাপন হল সেইদিনাখন বামুণে আহি ধুনীয়াকে থাপনাত স্থাপন কৰি দিলে তাৰ পিছত সন্ধিয়া 5জন মানুহ আহিছে নুকুৱা নেমেলাকে ঘৰত কংগ্ৰেচুলেট কৰিবৰ কাৰণে ঘৰ লোৱা পূজাৰ দিনা সন্ধিয়াখন আহিলে কৃষ্ণাক্ষী তোমাৰ আৰু হিমাংশুৰ কাৰণে এটা গিফ্ট লৈ আহিছো গিফ্টটো খুলি চাও পঞ্চমুখী হনুমান লগালগ থাপনাত স্থাপন কৰিলো তাৰ পিছত মই ভাবিলো মই এটা চাকি কিনিব লাগিব চাকিটো মানে মই ভাবিছো ঢাকন দিয়া চাকি যে পাই নহয় মই এমাজনত চাইছো মই কোনোবা দিনা অৰ্ডাৰ দিম আকৌ এগৰাকী মহিলা আহিছে কৃষ্ণাক্ষী তোমাৰ কাৰণে এটা গিফ্ট আনিছো গিফ্টটো খুলি চাও সেই চাকিটো ঢাকন থাকা মোৰ থাপনা স্থাপন মানুহে যেন মোৰ থাপনাখন ৰেডি কৰি দিলে ঈশ্বৰে যেন কৰিলে তেতিয়া মই ভাবিছো তুমি আৰু মই কোন চেমিম কোনোবাই আমাৰ কাৰণে প্ল্যানড লাইফ অলৰেডি প্ল্যান কৰি থৈছে আৰু আমি জাস্ট চলিব লাগে গৈ আছো আমি জাস্ট চলিব লাগে কিন্তু তাৰ মাজত আমাৰ প্ৰবলেমটো কি জানা আমি ভাবি থাকো নেক্সট কি হ'ব আমি যদি এইটো নোৱাৰো আমাৰ কি হ'ব মই যদি এইটো কৰিব না কিন্তু তোমাৰ কাৰণে অলৰেডি লাইফটো প্ল্যান তুমি এৰি দিয়ালা তুমি ড্ৰাইভিং সিটত তুমি জাস্ট বহা গাড়ীখন কোনোবাই চলাই লৈ যাব সেইটোৱে আমি আসলে বুৰ্বক মানুহবোৰ কিন্তু যোনদিনা জানা এক্সেছে আমাৰ ইমান পাঠ প্ৰদৰ্শক ইমানখিনি শিক্ষা দিলে যে আমি লাইফৰ দেখোন গোটেইখিনি কথা জানিয়ে গলো কাৰেক্ট আৰু এটা ভয় নলগা হৈ গৈছে ভয় নালাগে জানা
আগতে ভাবো এইটো হ'ব না আমি নোৱাৰো দে কৰিব এতিয়া মানে একো নাই সব পাৰিম এভৰিথিং ইজ পসিবল what else is possible ঠিক আছে ওকে কাপোৰযোৰ বৰ ধুনীয়া লাগিছে আগৰবাৰ যেতিয়া আহিছিলে কৃষ্ণাক্ষীপে চাইছে চাগে অকণ ফেচবুকত গালিও চালিও পাৰিছিলে বাৰু আগৰ ভিডিঅ'টোত মনত আছে বাৰু আজি দেখিয়ে মই কৈছো বা আপুনি চাদৰ মেখেলা পিন্ধি আছে বিৰাট ভাল লাগিছে দেই সঁচাকে কাপোৰযোৰ ভাল লাগিছে থেংক ইউ সো মাচ মোৰ মানে নতুনকে খুব টছৰ প্ৰতি এটা আকৃষ্ট জাগিছে মোৰ ভাল লাগে জানা কিবা আৰু সবতকে ডাঙৰ কথা মানে আমাৰ অসমীয়া যে তুমি মোক কৈছিলা যে কৃষ্ণাক্ষী বা মই জানা সদায় পডকাষ্ট কৰিলেও মই সদায় চাদৰ মেখেলাযোৰ পিন্ধো মোৰ কিবা এটা ভাল লাগে সেই তুমিও মোৰ এটা ইনস্পিৰেশ্যন জানা তুমি যে হেখাৰ কথা কৈছিলা ক'বাত সাবকনশিয়াস মাইণ্ডত সোমাই থাকিলে এতিয়া লাহে লাহে কোনোবাই ক'বাত মাতিলেও মোক চাদৰ মেখেলা পিন্ধি বৰ ভাল লাগে এটা সদায় বাৰু পডকাষ্টত পিন্ধিব ধৈৰ্য নাথাকে চাই সম্ভালি মানে তুমি দৌৰি দৌৰি এইটোৱে কৰিবা হেনেকুৱা আৰু ঠিক আছে এতিয়া মই খুদিম সোশ্যাল মিডিয়াৰ কথা খুদু অকমান সোশ্যাল মিডিয়াৰ কথা খুদিবলৈকে প্ৰশ্ন মানে বহুত থাকে যেহেতু আপুনি নিজে এগৰাকী কন্টেন্ট ক্ৰিয়েটৰ কন্টেন্ট বনাই মই নিজেও কন্টেন্ট দিও পডকাষ্ট কিবা কিবিলাক মই নকওঁ নে কিবা এটা চলাই আছো ইউটিউব চেনেল খুলিছো গেষ্ট মাতো মনৰ কথাবিলাক জানো জানে কি আপোনাকো মাতিছো হয়নে মানুহে ভাল পাই আছে আপোনাকো ভাল পায় আৰু মইও দেখিছো মানুহে খুব মৰম দি আছে তাৰ মাজত দুই এটা থাকিব বাৰু কমেন্টস বিভিন্ন ধৰণৰ মানুহ থাকে সবৰে মন একে নহয় কিন্তু মই এটা কথা খুদিম প্ৰত্যেক সময়ত আমি কওঁ যে মহিলাৰ ভুল নাথাকে মহিলাকে সবে সাপোৰ্ট কৰিব লাগে কিন্তু আজিকালি কিন্তু দেখিছো সোশ্যাল মিডিয়াৰ যুগত এনেকুৱা কিছুমানে কন্টেন্ট বনাই যিবিলাক কন্টেন্ট হয়তো আমি মোবাইলটো যদি এনেকৈ আছে চাব নোৱাৰা হৈ যাওঁ ৰিলছৰ কথা যদি ক'বলৈ যাওঁ বা কিছুমান ব্লগাৰো আছে নতুন দেই সবেই নহয় দেই কিছুমান সো এই ক্ষেত্ৰত আপুনি কি ক'ব আপুনিতো চকুত পৰিছে চাগে আপোনাৰ চকুত পৰিছে কি ক'ব সাংঘাতিক লেতেৰা হৈ পৰিছে কন্টেন্ট ক্ৰিয়েচন তুমি মোক এটা কথা সাধাৰণ ভাৱে কোৱা এগৰাকী সম্ভ্ৰান্ত সোশ্যাল মিডিয়া ক্ৰিয়েটৰ অসমৰ নাম যদি ক'ব বিচাৰ তুমি আঙুলি মূৰত গণিব পাৰিবা নাই সো মনতে নাহে সকলোৱে খালি ভাইৰেল হ'বৰ কাৰণে অহৰহ চেষ্টা কোনোবাই যদি কাপোৰ খুলি দিছে কোনোবাই হয়তো হাফ নেকেড হৈ হাফ নিউড হৈ পেলে ভিডিঅ'জ কৰিছে কোনোবাই যদি গিৰিয়ে কৰে এনেকুৱা আজিকালি দেখিছেনে ইনষ্টাগ্ৰামত যেতিয়া মই এনেকৈ কাপোৰ খুলি দিছো মোক যদি ইমানটা কমেন্ট কৰে মই দেখিছে মাজতো ফেমাস হৈ গৈছে তেওঁ কৈ দিছে যে মই আধা নিউড কোনোবাই যদি মোক ভাইৰেল কৰি দিয়ে আই এম ৰেডি টু ওপেন মাই ক্লোথছ মই কাপোৰ খুলি দিম তুমি ভাবা যে এইখিনি পৰ্যায়লৈকে নামিছে যে সোশ্যাল মিডিয়া আমাক খাই পেলাইছে সবতকে ডাঙৰ কথা মই কোনোবা এটা পডকাষ্টত পাতিছিলো মই এজনী ছোৱালীৰ কথা আজি ক'বলৈ বাধ্য তাই যোৰহাটৰ বাসিন্দা মানুহে যদি বেয়াও পায় উপায় নাই বয়ফ্ৰেণ্ডটোৰ লগত বয়ফ্ৰেণ্ড নে হুএভাৰ হি ইজ ল'ৰাটোৰ লগত তাই ভিডিঅ' ক্ৰিয়েট কৰে তাই মান দুখ লাগে সৰু ছোৱালী মোৰ বেয়া লাগে তাইক দেখা পালে তাই হয়তো ঘৰত টানা টানি পইচাৰ প্ৰব্লেম কিন্তু তাই ইমানে সৰু ছোৱালী তুমি ভাবাচোন কোন হ'ব পাৰে হা সেই ছোৱালীজনীয়ে জানা হাফ নিউড হৈ তাই এনেকুৱাকে কৰে মানে গমে পাইছে তাই ইচ্ছা যে খানা বনাইছিলে তাই হাফ নিউড হৈ পেলে কাপোৰ আধা পিন্ধি পেলে ভিডিঅ'জ কৰে তাই ইনফেক্ট মাক বাপেককো লগোৱাইছিল নচুৱাবৰ কাৰণে ইমান বেয়া এটা মানে পৰ্যায়লৈকে নামি গৈছে পইচা লাগে মানুহক কিন্তু নিজক বিক্ৰী কৰি পেলে বাৰু পইচা লাগে নেকি হা এনেকুৱা হৈ গৈছে সোশ্যাল মিডিয়া আৰু মানুহেতো চাই এইটোই মোৰ প্ৰশ্ন মোৰ তাতে আছে যে যিসকলে কন্টেন্ট বনাইছে ঠিক আছে মানুহ গৈ আছে আমাৰ সমাজতো ভাল মানুহ বহুত আছে নহয় তেওঁলোকৰ ঘৰ আছে পৰিয়াল আছে ঠিক আছে পৰিয়ালৰ ওচৰ চুবুৰীয়া আছে তেওঁলোকতো মানা কৰিব পাৰে কাৰণ সেই ভিডিঅ' চাই বেলেগ মনৰ কথা বাদ দিয়ক না এখন সমাজতো প্ৰভাৱ পৰে আজি মই কি ভিডিঅ' বনাইছো মোৰ সমাজখনত প্ৰভাৱ পৰিছে কিন্তু আজি আপুনি যে ভিডিঅ' বনাইছে আপোনাৰ ঘৰখনত আপোনাৰ গোটেই মানে বংশত প্ৰভাৱ পৰিছে এক্স্যাক্টলি আপোনাক গালি পাৰিব যদি আপুনি কিবা এটা বেয়া ভিডিঅ' বনাই কৃষ্ণাক্ষী তুমি এইটো কিয় কৰিছে একেবাৰে আপুনি দায়িত্ব আছে বুলি ভাবেনে যে বেলেগ মানুহৰ সো ৰেসপন্সিবিলিটি অফ আ সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰ আমি নিজকে কি হতত কম যে আমি এগৰাকী ইনফ্লুৱেঞ্চাৰ যদিহে আমি ভাল এটা কথা ইনফ্লুৱেঞ্চিং কৰিব নোৱাৰো ৰিসেন্টলি মই মোৰ ঘৰ লোৱা ভিডিঅ' এটা মোৰ স্বামীৰ সৈতে মই দিছিলো কিয় দিছিলো কাৰণ সকলোৱে জানে যে মোৰ এখন ইন্টাৰকাষ্ট মেৰেজ তুমিও জানাছিলা যে তোমালোকৰ যেহেতু যেতিয়া ৰিলিজিয়নৰ ক্ষেত্ৰত এগেইনষ্টত গলে কেনেকুৱা কৰে ঠিক তেনেকে আমাৰ বামুণ সমাজেও বহুত প্ৰবলেম ক্ৰিয়েট কৰে এই ক্ষেত্ৰত অকমান গুৰামি আছে আমাৰ সমাজখনত যে বামুণৰ ছোৱালী বা বামুণৰ আজিৰ তাৰিখতো আছে এইখিনি আগবাঢ়িব পৰা নাই সেই ক্ষেত্ৰত মোৰ স্বামীৰ সৈতে মই যেতিয়া বিবাহপাশত আবদ্ধ হৈছিলো বহুতো মোৰ পৰিয়ালৰ লোক আছিল যোনে মোক কৈছিল যে তুমি কিমান দূৰ আগবাঢ়িব পাৰিবা এই মানুহজনৰ লগত তুমিতো এগৰাকী হাই কাষ্টৰ ছোৱালী তুমি এই ল'ৰাজনৰ লগত থাকিব টিকি দেখাব পাৰিবা বিয়া হৈ এই আহি ঘৰত দেউতাকৰ পৰা পইচা খুজি নিব
এই ধৰণৰ কিছুমান কথা কৈছিল কিন্তু আজি মই এই ভিডিঅ'টো দিয়া কাৰণ এইটোৱে যে মই মোৰ স্বামীৰ লগত 7টা বছৰ বিয়াৰ পিছত অতিক্ৰম কৰিলো এজনী সন্তান ডাঙৰ দীঘল কৰি আছো ভাল সংস্কাৰ দি তাইক তুলি তালি ডাঙৰ কৰিছো মই পঢ়া শুনা ক্ষেত্ৰত নকওঁ বিকজ মানুহ এটা পঢ়া শুনা নহয় ভাল সংস্কাৰে দিহে ডাঙৰ দীঘল হয় আমি চেষ্টা কৰিছো তাই যাতে ভাল মনুষ্য হয় আ বেটাৰ হিউমেন বিং ইন আৰ সোসাইটি চেষ্টা কৰিছো সেকেন্ডলি আজি সৰু সৰুকে আমি এটা গোল এচিভ কৰিছো আৰু সেই গোল বিলাকক কয় কাপল গোলছ মই সেই ভিডিঅ'টো দিয়াৰ আঁৰত এইটোৱে আছিল যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হওক বা স্বামী আৰু স্ত্ৰী কিয় নহওক তেওঁলোকৰ কাপল গোলছ কিছুমান থাকিব লাগে যে মোৰ হাজবেণ্ডে ইমান টকা ইনকাম কৰে আৰু মই বহি বহি আলাসত বহিম আৰু মোৰ স্বামী দিয়া মাহে মাহে মোক 50,000 টকা সেইটো নহয় আমিও সমানে কষ্ট কৰিছো পুৰুষ এজনে যদি দিনে ৰাতিয়ে কষ্ট কৰিব পাৰে মহিলায়ো কৰিব পাৰে আৰু কৰি পেলে দুইজনে মিলি যেতিয়া পইচা জমা এটা প্ৰপাৰ্টি লয় এটা কিবা কিনে এটা যেতিয়া সম্পত্তি লয় ল'ৰা ছোৱালী ভালকে ডাঙৰ দীঘল কৰে সেইবোৰক কয় কাপল গোলছ স্ট্ৰাগল আছে কাজিয়া মত বিৰোধ সকলোৰে হয় কিন্তু সেই মত বিৰোধবোৰ এফালে ৰাখি আমি কিছু ক্ষেত্ৰত কম্প্ৰমাইজ কৰিও কিন্তু সংসাৰ এখন আগবঢ়াব লাগিব আজি ক্ষেত্ৰত আমি দেখিছো বহুত ডিভোৰ্স হয় সৰু সৰু কথা ডিভোৰ্স হয় মোৰ ফ্ৰেণ্ড গৰাকী মোৰ বেষ্ট ফ্ৰেণ্ড গৰাকী তাই ফেমিলি কোৰ্টত চাকৰি কৰে কিমান কেसेছ ডেইলি ৰুজু হয় ফেমিলি কোৰ্টত তুমি ভাবিব নোৱাৰা কাৰণ কি ৰাতি শুতে নাক বজাই গিৰিয়েকে সেইটো এটা কাৰণ ডিভোৰ্সৰ বুজিছা গিৰিয়েকে সেক্সুৱেলি মহিলাগৰাকীক হেপি কৰিব নোৱাৰে সেইটো অবভিয়াছলি দুখৰ কথা কিন্তু হয়তো তেওঁলোকে কাউন্সেলিং এটা লৈ ক'বাত কথা পাতিব পাৰিলেহেঁতেন সেইবিলাক কথা কিছুমান সৰু সৰু কথাত মানুহৰ ফিজিকেল নিড থাকে কিন্তু ফিজিকেলৰ লগত মেণ্টেল ইমোচনেল সকলোখিনি সাপোৰ্ট আৰু মই ভাবো এগৰাকী মহিলা সকলো ক্ষেত্ৰতে সক্ষম আমি পুৰুষ থাকিলেও চলিব পাৰো আমি নাথাকিলেও চলিব পাৰো কিন্তু যেহেতু সমাজে আমাক এটা দায়বদ্ধতা দিছে যে আমি এখন সংসাৰ চলাব লাগে সেই সংসাৰখন আমি নিয়াৰিকে কি ধৰণে আগবঢ়াব পাৰিম এই এআইৰ যুগত এই সোশ্যাল মিডিয়াৰ ইমান বেছি হাইপৰ যুগত এখন সংসাৰ কিন্তু তুমি 10 বছৰ ভাল পাই মই 7 বছৰ বিয়া চলাইছো এতিয়ালৈকে ভগৱানে কৰক গোটেই 17 বছৰ টোটেল আজিৰ যুগত 10টা বছৰ কিন্তু ভাল পাই এটা মতা মানুহৰ লগত থকাটো একদম অসম্ভৱ maximum swali karne I'm not happy with my boyfriend I want to switch it enuka dhorona kotha I just switched my boyfriend actually mur kisman friends ase teuluke ajiu koy bhal laga nai jano amur agor boyfriend to let's switch for someone else enuka dhornor kotha ajikali khunibo pa I'm happy kyo eta rile jana 1 minute dileo manuhor dhojjo na 1 minute sabale ekdom hetu tumi pani die pani die jana tamane manuhor dhojjo shokti to herai goise hoy na simim তে সেই ক্ষেত্ৰতে মানুহৰ বিয়া এখনতো ধৈৰ্য শক্তি হেৰাই গৈছে সো তাৰ মাজত যেতিয়া আমি ইনফ্লুয়েন্সিং কৰিব চেষ্টা কৰো যাতে ভাল বস্তুটো আমি সমাজত দিবলৈ চেষ্টা কৰো হেয়া ইনফ্লুয়েন্সাৰ বুলি কেনেকে কোনোবাই কাবাক ক'ব পাৰে আধা কাপোৰ পিন্ধিব আধা নিপিন্ধিব আমি কাপোৰত বাৰু আঙুলিয়াই নিদিও কিন্তু they are exposing their body parts মাইকী মানুহ হৈ তোমাৰ যেতিয়া শৰীৰ তোমাৰ স্তন দিছে কিয় দিছে তোমাক ঢাকি ৰাখিবৰ কাৰণে তুমি ঢাকি পেলেও ইউ ক্যান লুক সেক্সি তুমি যদি গাটো আজি মই মেখেলা চাদৰজো পিন্ধিছো তুমি এলিগেন্টলি উলাই পেলেও তোমাক মানুহে সন্মানীয় চকু দি চাব পাৰে কিন্তু হাফ কাপোৰ বেয়াকে এটা ভিডিও বনালে তোমাক সেক্সি লাগিব হেতু কথা নহয় হয় না নহয় কোৱা আমি পুৰণা খেয়ালৰ নেকি বাৰু ঠিক আছে এই কথাটো বাৰু এৰি দিছো আপোনালোকৰ মাজলৈ দেই ভালে কথাটো বেলেগ ফালে গুচি যাব এতিয়া মই খুদিছো এতিয়া লাগে আপুনি কিমান মানুহৰ লগত কথা পাতিলে মানে পডকাষ্ট কৰিলে মনত আছে মনত নাই ৰে 9 প্লাস হৈছে 170 200 প্লাস এপিসোডস ওকে 200 সবতকে নাম কব নালাগে বাৰু এনেকুৱা আছে নে কোনোবা ৰবি শৰ্মা এবাৰ ভালটো মই জানো নহয় ভালটো মই সোধা নাই ভালটো অবিয়াসলি মোৰ ৰবিদা আৰু নহলে নাহিব মাতিব লাগিব আছে ৰবিদাটো সবৰে মানে আৰু কাৰণ তেখেতে মানে এনেকুৱা আমি ষ্টাৰ্টিং যেতিয়া কৰো তেখেতেই পুশ কৰে কৰা আপোনাৰো থাকে মোৰো হয় নাই হয় এনেকুৱা মানুহ আছে নাম কব নালাগে নামটো কব নোৱাৰে এইটো নকওঁ যাৰ ভিডিও কৰাৰ পিছত এনেকুৱা লাগিছে কিয় ললো মই ইয়াৰ তাইৰে মই কিয় ললো মাথা বেয়া হৈ গৈছে এতিয়া আপলোড নকৰিলো তোমাৰ লগতো হৈছে নে বহুত হৈছে আমাৰ লগত হবই দুজন মানুহ মোৰ জীৱনত মই আৰু দ্বিতীয়বাৰ হয়তো এতিয়া মাতা নাই তুমি ভৱিষ্যতে মই তোমাক কম বাৰু মই ভাবি তৎনপা মই জীৱনত কিমান ডাঙৰ ভুল কৰিলো এই দুজন মানুহক মাতি বহুত মানুহৰ বিপথেও গল জানা বহুত মানুহৰ পইচাও অভাৱ বেয়া জেগাটো গল মই ইমানলৈকে কৈছো আই ফিল মাইসেলফ এজ গিল্টি যে মই সেই মানুহ দুজনক কিয় মাতিছিলো মোৰ মজিয়াত মানুহ বিপথেও গৈছে এনেকুৱা হৈছে আচ্ছা পস্তাইছো আজিও মই বাট এতিয়া মই সুখী যে গম পাই পেলে কমসে কম মানুহজনক মই ত্যাগ কৰিব পাৰিছো ভাবা তুমি
কেতিয়াবা এনেকুৱা হয়নে ওচৰত বহি আছে মানুহ এজন একদম এতিয়া যেহেতু আপুনি এক্সেছৰ লগত জড়িত বা এইবিলাক গম পায় স্পিৰিচুৱেল লাইনত থকাৰ পিছত মানুহ আমি ওচৰত থাকিলে গম পাওঁ মোৰ টিংটিঙাইছে নে বা এনেকুৱা হৈছে নে মোৰ কথা পাতিব মন নাই আৰু কি কথা কোৱা এই চাইডটো কিবা এটা যেন মোক চেপি ধৰিছে মোৰ এনেকুৱা লাগে মোৰ এনেকুৱা কিয় মানে চকুটো টানি নিছে এনাৰ্জিটো চাক কৰি লৈ যায় জানা আছে মোৰ এনেকে বিষাই থাকে কওকচোন এগৰাকী মহিলা আছিলে হা উপায় নাই মাজে মাজে আহেও এতিয়া আহিব নাই ভৱিষ্যতে গম নাপাওঁ বাৰু মানে তেওঁ যেতিয়া মোৰ সন্মুখত বহে মোৰ মূৰটো জানা একদম টানি নিয়ে চকু দুটা টানি নিয়ে আৰু মোৰ এনেকুৱা লাগে মানে মই প্ৰশ্নটো মুখেদি নোলাইহে ইমান এনাৰ্জি চাকাৰ কিয় বুলি ভাবে কওকচোন তেওঁৰ ইমান নিগেটিভ এনাৰ্জি কিয় কিবা মনত লেতেৰা ভাৱ মনটো লেতেৰা হয়তো আৰু মানুহক মিছলিড কৰাৰ ধান্দা হ'বও পাৰে ভুল ইনফৰমেশ্যন দি পেলেও এতিয়া আৰু এটা কথা মই সুধিছো দেই হয়তো এই কথাটো তেতিয়া বহুতে বেয়া পাবও পাৰে স্পিৰিচুৱেল লাইনত থকা সব মানুহ আপুনি ভাল বুলি ভাবেনে নাভাবো এবাৰতে কম নো ৱেজ মই সেইকাৰণে মোৰ পডকাষ্টতো কওঁ মই যেতিয়া স্পিৰিচুৱেল পডকাষ্ট দিওঁ চালি জাৰি ফিল্টাৰ কৰি নিজৰ থাৰ্ড আইটোৰ লগত কুৱেশ্যন কৰি মেডিটেশ্যন কৰি নিজক সোধা যে তুমি এই মানুহজনক অপ্ট কৰিবা নে নকৰা তুমি নিজৰ বিবেক ইউজ কৰিব লাগিব মই ক'লো এই মানুহজন ভাল তুমি মোৰ কথা কিয় শুনিবা তুমিতো ৰবট নহয় নহয় তুমি মানুহ তোমাক ভগৱানে এটা ব্ৰেইন দিছে ইউজ কৰাচোন কিয় ব্ৰেইনটো তুমি ছুইচটো অফ কৰি থৈ দিয়া অন কৰা ছুইচটো মই এনেকে কওঁ নো এভৰি স্পিৰিচুৱেল পাৰ্চন ইজ এ গুড পাৰ্চন মই তোমাক আজি ক'লো অনেষ্টি চব নাথাকে চবৰে মাজত এইটো মই পাইছো মানে আমি আপুনি কিমান মানুহ লগ পালে মই কিমান মানুহ লগ পালো যেতিয়া মানুহজনক কথা পাতি থাকো পিছত তেওঁলোকৰ মানে উল্টা চাইড তুমি দেখো তেওঁলোকৰ ফোন কৰাত এতিয়া ধৰক আমাৰ লগত কথা পাতে পডকাষ্টত আহিব লাগে বা মানুহৰ মাজত আহিব লাগে ধুনীয়াকৈ কথা পাতে কিন্তু যেতিয়া হৈ যায় তেতিয়া তেওঁলোকৰ আচল হেৰিবিলাক আমি গম পাওঁ পাইছেনে পাইছো আৰু এনেকুৱা পাইছেনে আপোনাৰ পডকাষ্টত আহি পেলাই পুৰা বেলেগক পুৰা একদম বেলেগৰ বদনাম কৰি যায় পাইছেনে নাই কিয় নাপাবা পৰ চৰ্চা পৰ তেতিয়াই মানে সেইটো চিন্তা আহি যায় যে ইমানে যদি ভাল ভাল কথা কয় কিয় বেলেগৰ কথা কৈছা চেমি মিছা কথা নকওঁ এটা সময়ত হয়তো তুমি আৰু ময়ো এক্সাৰচাইজৰ আগতে আমিও হয়তো মানুহৰ গসিপিং কৰিছিলো চবেই কৰে আৰু এনজয় কৰে থেৰাপি হয় বহুত থেৰাপি হয় কিন্তু মানুহৰ বেয়াটো আমি কামনা নকৰো সকলো আগবাঢ়কচোন সকলোৱে সমানে আগবাঢ়িম আমি বেয়াটো ভাবি আমাৰ কিয় বেয়া আনো তুমিতো জানা এক্সেছে আমাক কয় কৰ্মাটো নিজৰ তুমি ভাল কেতিয়া কৰিবা তিনিবিধ কৰ্ম থাকে তুমি আনৰ কথা ভাবা বেয়াকে যদি হয় তেতিয়া সেইটো বেয়া কৰ্ম তুমি আনৰ কাৰণে যদি বেলেগৰ কান্ধাত বন্দুক থৈ গুলিয়াব চেষ্টা কৰা সেইটো তোমালে বেয়া আহিব আৰু তুমি যদি ডিৰেক্টলি বেয়া কৰিব চেষ্টা কৰা সেইটো আমাৰ বেয়া কৰ্ম সো তুমি সব ফালৰ পৰা ঘূৰি ঘূৰি পেলাই নিজে ভুগিবই লাগিব বেলেগৰ কথা বেয়াকে কয় আমিনো আমাৰ ৱৰ্ডছবোৰ কিয় বেয়া কৰো ন শব্দইতো ব্ৰহ্ম হয়নে ঠিক আছে এতিয়া সুধিম মই মেনিফেষ্টেশ্যনৰ কথা ঘৰৰ কথা ক'লে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ মেনিফেষ্টেশ্যনটো চাগে ঘৰ কিন্তু মই সুধিম হয়তো প্ৰথমতে আপোনাৰো এনেকুৱা হৈছিলে যিহেতু আমাৰ বহুত দৰ্শকে চাই আছে এইবিলাক কি কথা পাতে কি মেনিফেষ্টেশ্যন এইবিলাক একো নাই কাৰেক্ট হয়তো আপুনি ভাবিছিলে একো নাই সবতকে সৰু বস্তু যেটো আপুনি পুতুককে মেনিফেষ্টেশ্যন কৰিছিলে তাৰ পিছত আপোনাৰ লাহে 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 বিলিভ হৈছে কওকচোন প্ৰথম জানা সঁচা কথা কৈছো মোৰ কুকুৰৰ ক্ৰেচখনৰ সময়ত মই ভাবিছিলো কিন্তু মই তেতিয়া সৰু ছোৱালী 24-23 বছৰীয়া মইনো কি জানো যে মোৰ মেনিফেষ্টেশ্যন বস্তুটোৰ লগত মই অৱগতই নহয় মই নিজে নাজানো আমিনো কেতিয়া জানিছো আমি এক্সেছত তোমাৰ লগত মই লাষ্ট পডকাষ্ট কৰোতে মই মেনিফেষ্টেশ্যনৰ কথা নাজানো তাৰ পিছতহে হ'ল লওঁতে গম পাইছো যে এই শব্দটো আচলতে এইটো হয় কিন্তু মেনিফেষ্টেশ্যন তুমিও চেমিন সৰুৰ পৰাই কৰিছা ময়ো কৰিছো আনকনচিয়াছলি বা সাবকনচিয়াছলি আমি গম নাপাওঁ হয় সৰুতে হয়তো মই প্ৰথম মেনিফেষ্ট কৰিছিলো হয়তো মোৰ স্বামীক পাবৰ কাৰণে যে মই তেওঁক বিয়া পাতিম আমাৰ এনেকে বিয়া হ'ব তেনেকে বিয়া হ'ব হয়তো হেনেকুৱা ধৰণৰকে নহলে কিন্তু হ'লতো ঈশ্বৰৰ দুৱাৰদলিত হ'ল তেনেকে আমাৰ বিয়াখন হ'ল তাৰপিছত মই ভাবিলো মোৰ ক্ৰেচখন মই এনেকুৱা এটা লেভেলত লৈ যাম য'ত নেকি গোটেই অসমে গম পায় ভগৱানৰ আশীৰ্বাদত সেইখিনিলৈকে পালো তাৰপিছত মই ভাবিলো মই লাহে লাহে সৰু কথা কৈছো হাঁহি উঠা সৰু কথা মই মানে ভাবিছিলো আগতে মানে মোৰ বৰ হেঁপাহ আৰু মই মানে ডায়মণ্ডৰ আঙুঠি চাঙুঠি খুবকে কিনিম আৰু পিন্ধিম দেই সৰু কথা কৈছো তোমাক মই মানুহে হয়তো জাজ নকৰিলে ভাল পাম কাৰণ চবৰে নিজা নিজা চখ থাকে তাৰপিছত মই কি কৰিলো মই লাহে লাহে মানে মোৰ শয়নে সপোনে মই ডায়মণ্ডৰ একদম আঙুঠি চব পিনে দি এনেই ভাবি থাকো
বিশ্বাস কৰা চেমিন কেনেকে নাজানো কিন্তু মোৰ ভগৱানৰ আশীৰ্বাদত প্ৰতিটো বস্তু মই কিনিবলৈ সক্ষম হওঁ আকৌ নিজে ইনকাম কৰি নিজে ইনকাম এইটো চবতকে ডাঙৰ কথা এক্সেক্টলি নিজে ইনকাম কৰি মোক যিটো ভাল লাগে যিটো মন যায় মোক পুতুককে পাবলৈ ধৰিলো তাৰপিছতো তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ সুইচ ৱৰ্ডটো থাকেই আৰু সেইবোৰটো ইউজ কৰোঁ সুইচ ৱৰ্ডে কিমান কাম কৰে আপুনি কওকচোন বহুতে ভাবে এইবিলাক যে দিঠে কামতে নাহে চাগে আহে কিয় নাহিব ইন্টাৰেষ্টিং কথা তোমাৰ পৰা শিকিলো ৰবা 1176 পাৰ্কিং ৰবা হা মই 1176 টো কৈছে অৱগত আছিলো যদিও কিন্তু তুমি এদিন কৈছিলা কোনোবা এটা কাৰণত আপুনি পাৰ্কিং পাব আৰু তোমাৰ পডকাষ্টতো কোনোবা এগৰাকীয়ে কৈছিলে তাৰপিছত চিটি চেণ্টাৰ গৈছো হা সেইদিনাখন দেওবাৰ জানাই নহয় চিটি চেণ্টাৰৰ হালত মানে সানডে মই মানে হাঁহি গৈছো বঢ়িয়া কি টেনচন মোৰতো পাৰ্কিং ৰেডি 1176 আচ্ছান কৰি আছো বিলিভ কৰিবা পিছফালে লম্বা লাইন আগফালে লম্বা লাইন মোৰ সন্মুখত মই জাষ্ট এণ্টাৰ কৰিছো গাড়ীখন থুচকে ওলাই গুচি গ'ল নহয় পাৰ্কিং পাই গ'ল মোক চিকিউৰিটিতে কৈছে বাইদেউ কি আচৰিত কথা হে আপুনি কেনেকে পাৰ্কিং পালে মানুহ চাওক লাইনটো মই কি কবা ইউনিভাৰ্স আছে মোৰ লগত আৰু 1176 নাম্বাৰটো যদি আপোনালোকে পাৰ্কিংতটো মাতিবই যদি পাৰ্কিং পোৱা নাই খুব ট্ৰাফিক যেতিয়া হয় ক'বাত গৈ আছে মইতো যেতিয়া ঘৰৰ পৰা মানে সৰি গুৱাহাটীৰ পৰা ঘৰ যাওঁ 176 সামথিং কৰি গৈ থাকো মাতিব ট্ৰাফিক নোপোৱা ন বহুত কমি যায় ৰাস্তা ওলাই নিজৰটো আৰু ইন্টাৰেষ্টিং কথা কি জানো 1176 এ তোমাক সন্মুখত লিফ্টটো আকৌ পোৱাই দিয়ে সেইটো জানি ৰবা সিটি সেন্টাৰ লিফ্ট পোৱা সহজ নহয় আহি থাকিব মই 1176 লিফ্ট ৰেডি লিফ্ট মোৰ কাৰণে ৰৈ আছে আচলতে মেনিফেষ্টেশ্যন মানে কি আমি বস্তুটো প্ৰেক্টিকেলিটিত ভাবি লওঁ ন আচলতে হেতু 1176 চানকৰ লিফ্ট আহি সন্মুখত ৰৈ থাকে আৰামছে পাৰ হৈ যাও আচৰিত বস্তু পালো না আমি কিন্তু জানা সবত শান্তিঙতকৈ বেছি জানা আমাৰ ব্ৰেইনটো তুমি জানানে উই আৰ এ পাৰ্ট অফ গড আমি ঈশ্বৰৰ এটা অংশ ইউনিভাৰ্সেল হে এনাৰ্জিটোৰ যেতিয়া আমি নহয় সাবকনশিয়াসলি বস্তুবোৰ ভাবি থাকো কিন্তু আমি প্ৰেক্টিকেলিটিত যেতিয়া ভাবিব ধৰো নহয় বস্তুবোৰ আমাৰ মতে হয় এই যে শক্তিমান বেটমেন এবোৰ সুপাৰ হিউমেন্স বুলি কওঁ আমি হয়নে কিন্তু সুপাৰ হিউমেন তুমি আৰু ময়ো হয় হয় না আজি তোমাৰ 1176 এ কিয় কাম দিয়ে মোৰ দিয়ে বিকজ আমি মোৰটো এনেকুৱা ধৰণৰকে মানে কি বুলি কয় সেটিং তো কৰি লৈছো যে আমি যেটো হবই লাগিব কাৰণ আমাৰ মতে চলিব পৃথিৱীখন আমি সেই ধৰণে যে ভাবো উই আৰ পজিটিভ সোলস আৰু হেতু কাৰণে মানে আমাৰ হয় যেটো আমি বিচাৰো যেটো হবে হেতুৱে হৈ যায় হয় এবিলাক কোনো হিংসা কৰা বা বেয়া পোৱা কথা নহয় আপোনালোকৰো হ'ব যদিহে আপোনালোকে মানসিকভাৱে ভাবে যে মইতো সুখী মানুহ মোৰতো জীৱনত একো অভাৱে নাই আমি জেনাৰেলি সদায় কমপ্লেইন কৰো ন মোৰ জীৱনত নাই কিন্তু শব্দই ব্ৰহ্ম তুমি যিমান নাই কবা তোমাৰ লাইফত সিমান নাথাকে নোহোৱা হৈ যায় সেইটোৱে যেতিয়াই জানা কেতিয়াবা ভাবো মোৰ দেখোন আজি ব্যৱসায়ত এইখিনি হৈছে লগালগ মোৰ নাই মোৰতো বহুত আছে আই এম ফুল অফ এবান্ডেন্স এভৰিথিং ইন মাই লাইফ কামছ উইথ ইজ জয় এণ্ড গ্লোৰি ভাবো লগালগ 888 এবান্ডেন্স আচৰিত সাইন বিলাক যে পাওঁ আৰু জানা বহুতে মোক এদিন হাঁহিলে মই মানে কলো যে মই যতে যাওঁ তাতে মই পখিলা দেখা পাওঁ যতে যাওঁ পখিলা দুটা চব পিনে মোক কোনোবাই ক'লে ইমান আপুনি মিছা কথা ক'ব পাৰে গুৱাহাটীত পখিলা আছে নে মোৰ মোবাইলত এতিয়াও ভিডিঅ' আছে মই যতে যাওঁ পখিলা কি মই নিজে আজিকালি গাড়ীখন লৈ যাওঁ উৰি আহি পেলাই গাড়ীখনত পৰি যায় এইবিলাক দেখিয়ে কিয় সেইবিলাক সিগনেলছ হয় আমি মনৰ পৰা বিচাৰো আপুনি বিচাৰে নে কৰবাত গৈ থাকিলে এটা আহিলে ভাল আছিল আৰু সেইবোৰ আমাৰ গাইডিং সোলস এঞ্জেলছ হয় নহয় ভাল লাগে তো এই বস্তুবিলাক কি হয় জানানে আমি যিমানে সোমাই গৈছো এই দুনিয়াখনে কিবা বেলেগ হয় ওকে এটা মই কৃষ্ণাক্ষীবাৰ অকমান অতীতৰ কথা জানিব বিচাৰিম কি জানিব গুৱাহাটীৰ ছোৱালী কিমান মানে দাদাগিৰি কৰিছিল গুৱাহাটীত নকবা আৰু মোক মাৰপিট কিমান কৰিছিল চেণ্ডেল দিও মাৰিছো দিয়া ল'ৰা তাক ঠিকছে কিয় জানা কুকুৰ মাৰিছিলে আচ্ছা আৰু চেণ্ডেল দি আপুনি তুন হেৰি কৰিছিলে কুকুৰৰ ভিডিঅ' এটা কৰিছিলে মনত আছে নে আপোনাৰ কিবা এটা হেৰি কৰিছিল যে বাহিৰত লৈ যাব বিচাৰিছিল নেকি লাইভ কৰিছিলে আপুনি গুৱাহাটীত ইয়েছ নহয় মিট ট্ৰেডৰ কাৰণে কুকুৰ সোপা তোমাৰ লৈ যাব ওলাইছিলে আমি গৈ তাতে চেণ্ডেল দি মাৰা কথাটো আহিল কিয় জানা মই তেতিয়া বহুত সৰু এটা কুকুৰক গৈ চেণ্ডেল দি মাৰি আছে মই ক'লো মই তাৰপিছত মোৰ চেণ্ডেলযোৰ লৈ মই তাক মাৰিলো কিয় মাৰিলে বাইদেউ মোক তুমি যে ইয়াক মাৰিলা তুমিও অলপ শিক্ষাটো পোৱা কেনেকুৱা লাগে ফিল কৰাচোন অলপমান কেতিয়াৰ কথা এইটো মই তেতিয়া তোমাৰ ক্লাছ 11-12 মানত পঢ়ো সৰু আৰু আগৰ বেলেগ এতিয়াও মই স্কুটিখন চলাই মই স্কুটিতে ঘূৰি ফুৰো বেছিভাগ হয় এতিয়া মোক এটা কথা কওক
কুকুৰৰ কথা যেহেতু ওলাইছে মাজতে হেনাহনে দেখিলে কুকুৰক ধৰ্ষণ কৰাৰ কথা কি কব আপুনি কওকচোন ভিডিঅ' বনাব মন নগলে নিয়মমতে আজি মোৰ পৰা সকলোৱে আশা কৰি আছিল ৰেস্কিউৱাৰ্ছ সকলে যে কৃষ্ণাক্ষী বাই ভিডিঅ'টো বনাব মোৰ মুখেৰি নোলালে কি কব কি সেই মহিলাগৰাকী যেতিয়া লাবুৱে ইণ্টাৰভিউটো ললে মই চালো এই ইণ্টাৰভিউটো সেই মহিলাগৰাকীয়ে কেমেৰা ফিটিং কৰিছিলে গিৰিয়েকৰ বেলেগ বেলেগ পৰনাৰীৰ লগত সম্বন্ধ চাব কাৰণে আচ্ছা কেমেৰা ফিটিংটো কৰোতে দেখা পালে দুদিনমান আনিলে পৰৰ স্ত্ৰী কিন্তু মহিলাগৰাকী যিবিলাকক আনিলে সেইবোৰকো তেওঁলোকৰ ঘৰৰ লগত অৱগত মহিলা চা পৰিচয়ৰ ভিতৰতে তাৰ পিছত মাইকী মানুহজনীয়ে লাইভ চাই থাকে গুৱাহাটীৰ পৰা কেমেৰাটোত পুৰা লাইভ চাই যে কি কৰি আছে গিৰিয়েকে এদিনটো ঘপককে দেখা পালে যিজনী কুকুৰক সেই মহিলাগৰাকীয়ে ফিমেল লেব্ৰেডৰ এজনী সপোন তাপত বৰ নুদুকি তাইক মা বুলি মাতি লালন পালন কৰি ডাঙৰ কৰিলে সেই কুকুৰটোক সি দাঙি নি বিচনাত বহুৱাইছে তাই প্ৰথম দেখা পাই বুকু কঁপিব ধৰিছে মহিলাগৰাকীৰ ঘৈণীয়েকগৰাকীৰ কুকুৰটোক তাৰ পিছত বিচনাত বহাই সি নিজৰ কাপোৰ কানি খুলি তাইক ধৰ্ষণ কৰা ষ্টাৰ্ট কৰোতে মাইকী মানুহজনীয়ে তাতেই চিঞৰিছে ভগৱান উদ্ধাৰ কৰা প্ৰভু উদ্ধাৰ কৰা এই কুকুৰটোক উদ্ধাৰ কৰা প্ৰভু তুমিয়ে একমাত্ৰ আছা কিন্তু তুমি চোৱা হা মানুহে যে কয় কোৰ খান্দবৰ পৰা দাহ ওলাই নে কিবা যে এটা কথা আছে সেই কেমেৰাটো ফিট কৰিছিল মহিলাৰ কাৰণে কিন্তু তাৰ পৰা কি ওলালে চোৱা সেই যে নিৰীহ কুকুৰকেইটাক যে ধৰ্ষণ কৰিছিল সেই কুকুৰকেইটাৰ আচল কথাটো উলিয়াবৰ কাৰণে আচলতে ঈশ্বৰে সেই কেমেৰাটো ফিটিং কৰোৱালে ইউনিভাৰ্ছে সেইকাৰণে কাৰণ সিহঁতি যে নিৰীহ আত্মা সিহঁতৰ যে মনত পাত আজি ইয়াতে এটা প্ৰশ্ন সুধিব মন যায় ধৰ্ষণ হয় কাপোৰ নিপিন্ধা আধা নঙত ছোৱালীৰ ধৰ্ষণ হয় আমি শুনিছো কিন্তু সেই কুকুৰটোৰ কিয় ধৰ্ষণ হল সি মাত্ৰ কাপোৰ নিপিন্ধে কাৰণে তাৰ সেক্সুৱেল ডিজায়াৰ উঠিলে নেকি বাৰু সেই মানুহটো কেনেকুৱা মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব লাগিব যে সি এনিমেলক ৰেপ কৰিছে তুমি ভাবাচোন আৰু ৰেপ কৰিব কাৰণে সি পাৰিছে কেনেকে তাৰ কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব এইবিলাক মানুহক বাৰু জেলত সোমাই থৈ পেলাই এইবিলাক ফাঁচি দিব লাগে নিয়ম মতে মই তেনেকে ভাবো আৰু এজনে ছাগলীক ধৰ্ষণ কৰিছে ছাগলী গৰু কোনো শাৰী নাযায় আৰু ৰিসেন্ট তুমি গম পাইছা না এগৰাকী 85 ইয়াৰ্ছৰ মহিলাক গ্যাং ৰেপ কৰিলে অসমৰ তেজপুৰত সেই মহিলাগৰাকীৰ মেনোপজ হল সিম্পল কথা এটা কৈছো কোন যুগতে নাতিপুতি হল সেই মানুহগৰাকীক ৰেপ কৰিবৰ কাৰণে একোৱে নাই চাবলৈ গলে তেওঁৰ প্ৰতি সেক্সুৱেল ডিজায়াৰ কাবাৰ জাগ্ৰত হ'ব কেনেকে পাৰে তাৰমানে হেবোৰ কি হ'ব লাগিব হেবোৰ পিখাস এটা নৰ পিখাস আৰু এই সমাজত কেনেকে তুমি থাকিবা তোমাৰ মোৰ নিচিনা আজি মানুহে জনে মেনিফেষ্টেশন এঞ্জেলস আমাৰ গাইডিং সোলছৰ ওপৰত বিলিভ কৰো এই নৰ আমি মানুহ শিকাও আমি কৈ থাকো এক্স্যাক্টলি তে তুমি মই কেনেকে নৰ পিখাস বিলাকৰ মাজত থাকো তুমি কোৱা খুব ভয় লগা হৈ গৈছে মানে কথাখিনি ক'ব পৰা নাই ইমান বেয়া লাগে আৰু সেই মানুহজনকে কিবা অসম গৌৰৱ বঁটা দিছে নাৰায়ণ দাস বোলা মানুহজন তাৰ নামটো শুনা তুমি নাৰায়ণ মানে আচৰিত দিছো নাৰায়ণ যত নেকি ঈশ্বৰৰ নাম আছে সি বাৰু নাৰায়ণৰ এটা নাম হ'ব লাগেনে বাৰু কি কম মানে উপায় নোহোৱা হৈ গৈছে আজিকালি এনেকুৱা হৈ গৈছে যে এনেকুৱা ঘটনাবিলাক দেখি আছো নহয় নিজৰে লাজ লাগে নিজৰ লাজ এই সমাজখনত আমি আজি হিন্দু মুছলমানকে যুদ্ধ কৰি আছো কিন্তু এই নৰপিশাচ বিলাকক আচলতে প্ৰথমতে শিক্ষা দিব লাগে নিউজ হ'ব লাগে কি হৈ আছে কি এক্স্যাক্টলি তুমি ভাবা সবে ভালে থাকক আৰু সবে মানুহ হিচাপে থকাটো বিচাৰে হয়নে আৰু এই যে আপুনি কলে সেই মহিলাগৰাকীৰ কথা তেওঁ এটা ভিডিঅ'ত কৈছে আপুনি যেটো নাৰায়ণ ডেকাৰ ওয়াইফে তেওঁ মাস্ক পিন্ধি লৈছে মই তেওঁ গোটেই কথাখিনি শুনা নাই বাৰু কিন্তু যেটো কথা আপুনি কলে যে বেলেগ এটা কাৰণতহে ভিডিঅ' কৰিছিল কিন্তু উল্টাটো হ'ল তাৰ মানে ওপৰত থকা জনে দিছে যে সময় আহিছে এতিয়া সময় আহিছে আৰু সেই নিৰীহ আত্মা এই কুকুৰ জীৱ-জন্তু সিহঁতে তোমাৰ থাকেনো কেই বছৰ 14 বছৰ খুব বেছি বা 15 সেই 15টা বছৰ সিহঁতে আমাক খুদা মৰমকে দিয়ে সিহঁতৰ কাৰণে ভাবুতাজন থাকিব লাগিব ন সেইকাৰণে সিহঁতৰ একশনছবোৰ সোনকালে হয় তুমি চাবাচোন সিহঁতৰ প্ৰতি তুমি অন্যায় কৰিবা তুমি লগালগ উত্তৰ পাবা মই এবাৰ তোমাক ইন্টাৰেষ্টিং ঘটনা এটা কওঁ মোৰ ক্ৰেচত মানে এহাল দাম্পত্য মানে কাপল এটাই কুকুৰ থব আহিছিল লেব এজনী ডাক্তৰ দুইটা গিৰিয়েক ঘৈণীয়েক ইমান শিক্ষিত চাবাচোন আহি মোক ক'লে বাইদেউ এটা কাম কৰক কুকুৰটো আপুনি এডপশ্যনত দি দিয়ক নাৰাখো দিয়ক মোৰ বাচ্চা এটা জন্ম হ'ব জন্ম হোৱাৰ কাৰণে মোৰ আৰু কুকুৰ চুকুৰ ৰাখিব মানে আপুনি দি দিয়ক পৰিয়াল এটা মই ভাবিলো যোনে দি দিলে তাকনো ঘূৰাই দি কি লাভটো হ'ব মই ভাল এঘৰ পৰিয়াল চাই কুকুৰটো এডপশ্যন কৰোৱাই দিওঁ মই দিলো বিশ্বাস কৰিবা এবছৰ পিছত মোক ফোন কৰিছে
বাইদেউ আপোনাৰ তাত বাৰু এডপশ্যনত থকা কুকুৰ আছে নেকি মই আপোনালোকে দেখোন এডপশ্যনত দি দিছিলে নাই নহয় মোৰ বাচ্চাটো অটিষ্টিক হয় ডক্টৰে কুকুৰৰ লগত তাক ডাঙৰ দীঘল হ'ব দিছে এতিয়া কোৱা তুমি ক'ত কৰ্মা নাই বুলি কোৱা সেইটোৱে কথা আৰু ল'ৰা বাচ্চাটোকে অটিষ্টিক বনাই দিলে দুখ লাগে ভাবিলে বুকু কঁপি উঠে যে সেই শিশুটোৰ গাতনো কি ভুল কিন্তু সেই পিতৃ মাতৃৰ কিছু ক্ষেত্ৰত কৰ্মফলৰ বাবে ল'ৰা ছোৱালীয়ে ভুক্তভোগী হ'ব লাগে সেইকাৰণে আমিও কিছু কৰ্ম কৰিলে ভাবিব লাগে যে আমাৰ লিনেজটো আমাৰ যে মানে হিন্দু ধৰ্মত এটা কথা আছে পিতৃদোষ কেতিয়া লাগে পিতৃদোষ মানে বহুতৰ যে কুস্তিত থাকে যেতিয়া তুমি সাপ মাৰা যেতিয়া তুমি জীৱ জন্তুক অত্যাচাৰ কৰা মাৰপিট কৰা মানুহ যদি মাৰ্ডাৰ কৰা তেতিয়াহ'লে পিতৃদোষ লাগে আৰু সেই পিতৃদোষ তোমাৰ আপকামিং জেনেৰেশ্যনছতো লাগে সেইকাৰণে আমি আমাৰ কৰ্ম কৰোঁতে বহুত ভাবি চিন্তি কৰিব লাগে কাৰণ আমাৰ সন্তানৰ পৰিয়ালৰ বেয়া আহিব পাৰে ঠিক আছে এতিয়া মা দেউতা আপোনাৰ ভালে আছে কৃষ্ণাক্ষীবাৰ মা মানে কি বুলি কম কাৰো লগত তুলনা কৰিবই নোৱাৰে তেখেতৰ মাতৃৰ কাৰণে চাগে কৃষ্ণাক্ষীবা ইমানখিনি এক্সপাৰ্ট হৈ গৈছে আজিকালি কিমান ভয় লাগে তেখেতৰ মাৰ যেতিয়া চেহেৰাটোহে মোৰে ভয় লাগি যায় মা শব্দটো আমি বেলেগ লগ পাইছো গতিকে ভালে থাকক তেখেত এতিয়া মই সুধিম যে আপুনি আপোনাৰ মাৰ পৰা পোৱা আটাইতকৈ ডাঙৰ শিক্ষাটো কি জীৱনত তুমি অকলশৰীয়া হিচাপে যুদ্ধখন জয় কৰিব লাগিব কোনো নাই মাক বাপেকে অকল পথ প্ৰদৰ্শক হ'ব পাৰে সংস্কাৰ দি তোমাক চৰাইৰ নিচিনাকে ডাঙৰ দীঘল কৰিব যোনদিনা উৰিব পাৰা সেই দেউকাখন লৈ নিজে উৰিবা কোনো নাই আমি তোমাৰ জীৱন যুদ্ধত অকলে ডাঙৰ হোৱা অকলে জীৱনত যুদ্ধ কৰা সেইকাৰণে যুদ্ধ অকলে কৰিছো কেতিয়াও কাকো সহায় বিচাৰ নাই পিতৃ হওক বা মাতৃ হওক যি ক্ষেত্ৰতে নহয় এটা 500 টকাও মাহঁতক নোখোজো য'ত নেকি তেওঁলোকে মোক বহুত দিব পাৰে নোখোজো মোহ নাই মায়া নাই খালি মাহঁতৰ শিক্ষালৈ আগবাঢ়িছো জীৱনত যি কৰিম নিজে কৰিম অকলে কৰিম মোৰ স্বামীক সাপোৰ্ট লৈ পেলে একদম কৃষ্ণাক্ষী শৰ্মাই নিজকে কি বুলি কৈ ভাল পায় মানে নিজৰ পৰিচয়টো কেনেকৈ দি ভাল পায় a good and better human being মই হেতুৱে কম এজন ভাল মানুহ পৰৰ বেয়া নাভাবা ভাল হক সকলোৰে আৰু জীৱ-জন্তুক বহুত মৰম কৰা বহুত আৰু কেতিয়াবা ভাবো অহা জন্মত মই কুকুৰ হলেই ভাল হ'ব সঁচা মানে বৰ ভাল সিহঁতি কুকুৰ হওঁ বা যি হওঁ খালি মানে ভাল পৰিয়ালত যাতে মই পোহে আৰু মোক কাবাৰনো বাৰু এইটো হেঁপাহ থাকিব লাগে নে ভালে সেইটো কি বেয়া ভালহে তেতিয়া আপুনি কুকুৰ হৈ চাই পেলাই মানে কেনেকুৱা মানুহবিলাকক একচুৱেলি গম পাম কোন মানুহ কেনেকুৱা হয় নে গম পাবনো বাকী আছে নেকি চেমে তেতিয়া আৰু গম পাব ভালকে হয় নাই এতিয়া বা মোক এটা কথা কওকচোন আপুনি ইমান যে মানুহবিলাকৰ লগত যে কথা পাতিলে কি পালে পডকাষ্ট কৰি পেলাই আপুনি কি পালে কি শিকিলে জীৱনৰ অভিজ্ঞতা কিমান মানুহ লগ পাইছো কিমান মানুহৰ মানসিকতা চিনিছো কিমান মানুহৰ পৰা কথা ক'ব জানিছো কিমান নলেজ পাইছো কিমান নলেজ পিতৃ দুখ মানেনো কি নাজানিছিলো মই নাজানিছিলো মই আজি শিকিলো আজি মই হে পোৱা শিক্ষা এই তাপছতৰ পৰা পাওঁ শিক্ষাবোৰ বুজিছা হে তেনেকে পোৱা নলেজবোৰ সৰু সৰু নলেজ বিভিন্ন নলেজ আৰু বিভিন্ন সেক্টৰৰ কোনোবা হয়তো লেখকৰ পৰা পালো কোনোবা হয়তো জাৰ্নালিষ্টৰ পৰা পালো কোনোবা হয়তো এক্টৰৰে পৰা পালো কাবাৰ লাইফৰ লেসন পালো কাবাৰ ষ্ট্ৰাগল ষ্টৰী শুনিলো বিভিন্ন নলেজ আৰু জ্ঞান পালো কিন্তু পডকাষ্ট কৰি সেমিন খসাকে আজি মই নিজকে ধন্য মানো কাৰণ মই মানুহ ইমান জানিছো ইমান শুনিছো আৰু ইমান যে ভাল লাগিছে সেই মানুহবোৰৰ বিভিন্ন ধৰণৰ মানসিকতা জানি আৰু কনফিডেন্স গেইন কৰিছো হয় নাই কোৱা একদম তুমি কিব বহুত পাৰি কাৰণ তুমি শুনা ন মানুহে যে কয় লিসনিং ইজ আ স্কিল আমি শুনো সেমিন হয় নে হয় কাৰণ কথা আজি মই কৈছো হেতু বেলেগ কথা কিন্তু তুমি আজি শুনিছা কি শুনিছা তুমি কিছুমান শিকি আছা আপুনি গমে পাইছে পিত্ৰদোষ বুলি এটো কথা মই তই গম পাইছিলি তই গম পোৱা নাই মই আজিহে গম পালো মই নাজানো সেইটোৱে কথা সেইকাৰণে মাজে মাজে মাতি থাকিব লাগে আৰু অলপ শিকিব আৰু তোমাকো মই নেক্সট এটা মাতি শীঘ্ৰে অলপ সুইচ ৱৰ্ডছ কিছুমান আপোনালোকে এই মোৰ খুব পডকাষ্ট ভাল পায় মানে এঞ্জেল নাম্বাৰ হিলিং সুইচ ৱৰ্ডছ এইবোৰত খুব মানুহে এনজয় কৰে আমি যে কি সোমাই গলো ন কিমান ভাল বস্তু পালো লাইফত হেতু কিয় জানা আমাৰ ভাল কৰ্ম আছিল কবাত এতিয়া মোক এটা কথা কওক এক্সেল বাৰ আপুনি শিকিলে সেশন দিয়ে মানুহক দিও আপোনাৰ ভিডিও মই চাইছো ভাল ৰিজাল্ট পাইছে তথাপিতো এতিয়াও বহুত মানুহে কয় যে এইবিলাক এনেই আৰু যিসকলেতো পোৱা নাই হেতু কবই বাৰু যিসকলে শিকিছে বা লৈছে সেশন তেওঁলোকে কিমান চেঞ্জ পাইছে হেতু তেওঁলোকে জানে এতিয়া আপুনি আপোনাৰ এনেকুৱা মানুহক ধৰক এটা বা দুটা সেশন কিমানখিনি ডেভেলপ হৈছে কবনে অকমান তুমি বিলিভ নকৰিবা মই ভিডিও দিও নহয় মই চাইছো এজন ল'ৰা আহিছিলে দেবাশিষ নলবাৰী সি তোমাৰ কেনেকুৱা জানা সি গাটো ধুব নোৱাৰে ডাঙৰ এক্সিডেন্ট হৈছিল তাৰ সি গাটোকে ধুব নোৱাৰে
আৰু সি আই থিংক তাৰ চেৰিব্ৰেল পলচি টাইপ কিবা এটা হৈছিল তাৰমানে অলপ ব্ৰেইনৰ তাক ফাৰ্ষ্ট ছেশ্যন দিলোঁ সি দৈৰ্ঘ্যৰ টোপনি প্ৰথমবাৰত গ'ল ঘৰত দেউতাকে ফোন কৰিলে অলপ ভাল হৈছেহে বাইদেউ আকৌ আহোঁ নেকি মই আহক ছেকেণ্ড ছেশ্যন ল'লে থাৰ্ড ছেশ্যনত আহোঁতে যিটো ল'ৰাক মোক সৰু ল'ৰাৰ নিচিনা লাগিছিল মোৰ বয়সৰ ছেইম ল'ৰা দেই 33 বছৰ সেই ল'ৰাটো প্ৰথমতেতো তাক সৰু ল'ৰা যেন লাগে আহিলে বাচ্চাৰ নিচিনা ট্ৰিট কৰোঁ মৰম কৰোঁ থাৰ্ড ছেশ্যনত আহোঁতে এটা ডেকা সবল পুৰুষ হৈ আহিছে কিমান চেঞ্জ হৈ গ'ল তুমি ভাবা তাৰ পিছত দেউতাকে মোক কৈছে বাইদেউ আচৰিত কথা ল'ৰাটোক চাওক ল'ৰা এটা হৈ এতিয়া জানা কি হ'ল ফ'ৰ্থ ছেশ্যন এটাও নিলে ৰিচেণ্টলি এতিয়া শুনিছোঁ সি ড্ৰাম বজাই আছে আৰু বাইক চলাইছে বুলেট চলাইছে সেইদিনা যিটো ল'ৰাই ভাবিব নোৱাৰা তুমি তাৰ বায়েক আহিলে তাৰপিছত তাৰ বায়েক আহিলে দেই মাইগ্ৰেনৰ বিষত মানুহজনী এইবিলাকতো তোমালোকে পায়ে থাকা ন চেমে মাইগ্ৰেনৰ বিষত মানুহগৰাকীৰ নাকেদি তেজ পৰ্যন্ত ওলাই যায় এটা ছেশ্যন ল'লে জীয়েকৰ হেনো তুলনি বিয়া গ'ল ইমান সুন্দৰকে লাগি ভাগি দিলে মানুহে ক'লে কি হ'ল তোমাৰ তুমিতো মাইগ্ৰেনত দেখোন উঠিব নোৱাৰা এনেই হ'লে কিবা এটা ইভেণ্ট থাকিলে সুন্দৰকে গ'ল ছেকেণ্ড ল'লে ৰিচেণ্টলি মানুহগৰাকী মানে ভাবিব নোৱাৰাকে চেঞ্জ আকৌ তেওঁলোকৰ কথা শুনি আকৌ নলবাৰীৰ পৰা এজন মানুহ আহিলে হাতখন দাঙিব নোৱাৰে বুজিছা এতিয়া লাহে লাহে হাতখন দাঙিব পৰা হৈছে তুমি ইমানখিনি চেঞ্জ পায় মানুহ কিয় পায় সেইটো মানে তোমাৰ কিবা এটা এনাৰ্জি আমি নিজেও ক'ব নোৱাৰো যেতিয়া প্ৰশ্ন কৰে মানুহে যে বাইদেউ মুক্ত হৈছে ভাল হ'বনে কি ক'ম কি ক'বা লৈ চাওকচোন আপুনি এক্সেক্টলি সেইটোৱে কথা কিন্তু জানা চবতকে ডাঙৰ কথা চেমেম তোমাৰ হয় নে মই নাজানো মই যে ছেশ্যনটো দিওঁ এক্সেছৰ মানে মই আঙুলিবিলাক আহি যায় ন সেইখিনি সময়ত জানা মই কিছুমান ভিজনছ পাওঁ পোৱা নে আচৰিত এগৰাকী মহিলাৰ পালোঁ এবাৰ ভিজন হা তেওঁক মই ছেশ্যনটো দি থাকোঁ ডিষ্ট্ৰেছ প্ৰেগনেণ্ট মাইকী মানুহগৰাকী মই দি থাকোঁতে মই ক'লো মই এটা ভিজন পাইছোঁ নাজানো মই ভুলো হ'ব পাৰোঁ কেতিয়াবা ভাবোঁ ভুলোতো হ'ব পাৰে ন আপোনাক বাৰু আপোনাৰ হাজবেণ্ডে পাকঘৰত দা দি ঘপিয়াব ওলাইছিল নেকি তাইতো কান্দিব ধৰিলে মানুহগৰাকী বাইদেউ মই সেইকাৰণে আহিছোঁ মোক দা দি মাৰিব ওলাইছিল বাইদেউ সেই ভিজনটো মই পাইছোঁ তুমি ভাবা এটা ল'ৰা আহিলে মই ক'লো তুমি বাৰু পুখুৰীৰ ওপৰত এটা ঘৰ লৈছা নেকি বাইদেউ মই পুখুৰীৰ ওপৰত ঘৰ এটা লৈছো তাতে মই বোলে ফাৰ্ম হাউচ টাইপ বনাইছো সেইটো কাৰণে মই টেনশ্যন চলি আছে দেউতাই মোক ফিচাৰী খুলিবৰ কাৰণে পইচা দিয়া নাই দিলে দেউতাকে পইচা তুমি এক্সেছ ছেশ্যন লোৱাৰ পিছত আৰু সব পসিবল হৈ যায় মানে মই নিজে মোৰ হাজবেণ্ডকে ইনক্ৰিমেন্টৰ ওপৰি ইনক্ৰিমেন্ট কৰোৱালো এক্সেছ দিয়ে সেইকাৰণে শিকিব লাগে হয় নাই শিকিব লাগে আৰু চেমিম আছে ফেচিলিটেটৰ তেওঁৰ পৰা শিকক আৰু এটা কথা কওকচোন আপোনাৰ ছোৱালীজনীৰ কথা কৈছো তাক ছেশ্যন দিয়ে নে সৰু বাচ্চাক ছেশ্যন দিয়াটো কিমান ইম্পৰ্টেণ্ট আৰু কি জানা এই যে আমাৰ তনুজা বাহঁতেও কয় মানে এটা যে পজিটিভ মোৰ জানা বুকুখন কিন্তু এটা বস্তু মই বেছি এক্সেছ দিওঁতে মোৰ ৰিচেণ্টলি এনজাইটি হৈ গৈছিলে তাৰমানে এগৰাকী মহিলা আহিলে হাৰ্টৰ প্ৰব্লেম পাওঁতে হাৰ্টত হোল আছে তাইক মানে যেতিয়াই ছেশ্যন দিওঁ তাই কান্দিব ধৰে জানা কিবা এটা ফিল কৰে যে তাই দিওঁতে মোৰ মানে নিজৰ প্ৰটেকশ্যন লোৱা নাছিলোঁ সেইদিনাখন বুজিছানে সেইটো তাৰপিছত মোৰতো বুকুখন ধপধপাই থাকে তাৰপিছত তোমাৰ বডি প্ৰচেছ ল'লোঁ ময়ো এটা বাৰু তাৰপিছত ভাল পাই গ'লোঁ বডি প্ৰচেছটোতো মই বাৰু নাজানো তুমি জানা এটা দিবা পিছত ছেশ্যন এটা বঢ়িয়া বস্তু এটা দেই বডি প্ৰচেছ মানে ক'ব লাগিব এই কথাবিলাক পাতি থাকি এখন বেলেগ দিনত থকা যেন লাগি আছে মই ভাবিছোঁ শ্বুট কৰি আছোঁ এতিয়া বা মই আপোনাৰ লাইফৰ ষ্টৰিটো আপুনি দেখাইছে মানুহক বা কৈ থাকে তথাপিতো এনেকুৱা কিবা কথা আছে যিটো আজিলৈকে আপুনি কতোৱে কোৱা নাই লাইফৰ তেনেকুৱা জানা বিশেষ একো কথা নাই চব কৈয়ে দিছোঁ খোলা কিতাপ চব কৈ দিছোঁ একো নাইয়ে জানা লুকাবলে অতীতৰ কথা যদি মনত পৰে কোনবিলাক কথা আপোনাক কষ্ট দিয়ে মোৰ বহুত কষ্ট দিছিলে মোৰ বিয়াখনৰ কথাই বৰ পিতৃক মিছ কৰিছিলোঁ 1 বছৰ মোৰ দেউতাই মোৰ সৈতে কথা পতা নাছিল ক'ৰবাত দুখ পাইছিল পাপাই কিন্তু তাৰপিছত জানা এতিয়া চব ঠিক কিবা এটা হ'ল ৰিচেণ্টলি মানে আমাৰ তাৰমানে চব মানুহৰ যে তুমি যে এক্সেছে মই শিকাই ন কিছুমান মানুহৰ মাজত ক্লেৰিটি এটা নোহোৱালৈকে তোমাৰ দুখটো থাকে ৰিচেণ্টলি মোৰ পিতৃয়ে কিবা এটা হ'ল আমাৰ মাজত কনভাৰচেশ্যন এটা বা সেয়া এই মোৰ ঘৰ লোৱাৰ সময়তে মোৰ জানা সাডেনলি নোহোৱা হৈ গ'ল সেইবোৰ এতিয়া নাহে থটছ একোৱে বেয়া থটছ নাই চাফা হৈ গ'ল ক্লেনজিং হৈ গ'ল তাৰমানে ক'বাত সেই কৰ্মাটো মানে ডেপ্থ থাকে বুলি যে কয় নহয় আমাৰ ডেপ্থ থকা কৰ্মাছ মানে ধাৰ থকা কৰ্মা
ক'ৰবাত ধাৰ এটা আছিল পিতৃৰ সৈতে সেইখিনি কনভাৰচেশ্যন হোৱাৰ পিছত মানে কিবা এটা যেন চাফা হৈ চাফা এতিয়া মোৰ যদি এতিয়া মানে মোক যদি তুমি কোৱা মানে দুখ আছে নেকি নাই এতিয়া আপোনাৰ জীৱনৰ ভয় কিবা আছেনে মোৰ ভয় আছে মোৰ স্বামীৰ ক্ষেত্ৰত মোৰ বহুত ভয় আছে এই ক্ষেত্ৰটোত আৰু মোৰ মা দেউতাক লৈ মোৰ বাচ্চাটোক লৈ নাই কাৰণ মই জানো she will be a healthy and happy child বাকি একো নাই মোৰ নিজক লৈ একো ভয়ে নাই এগৰাকী ছোৱালী মানুহ কেতিয়া সুখী হয় যেতিয়া নিজক সবতকে বেছি ভাল পায় সেলফ লাভ আপুনি অকমান আগত ক'লে যে ডিভোৰ্সৰ সংখ্যা মানে কিয় বেছি হৈ গৈ আছে এতিয়া আকৌ মই সুধিম সেই প্ৰশ্নটো যে আপোনাৰ মতে মই আপোনাৰ ফ্ৰেণ্ডৰ কথা সোধা নাই দেই আপুনি ক'লে ফ্ৰেণ্ডৰ কথা আপোনাৰ মতে ডিভোৰ্স কিয় দিনক দিনে ইমান বেছি বৃদ্ধি হৈ গৈ আছে আনহেপি তুমি নিজক লৈ সুখী নহয় তুমি পৰৰ পৰা হ্যাপিনেস বিচাৰা আৰু যিসকল মহিলাই বা যিসকল ছোৱালীয়ে নিজে ইনকাম কৰে সেই তেওঁলোকৰচোন বেছি চকুত পৰিছে তেওঁলোকৰ ডিভোৰ্সটো বেছি হৈ গৈ আছে ইন্ডিপেন্ডেন্ট হতে হতে এনেকুৱা অনুভৱ কৰে যে স্বামীৰ পৰা সেইখিনি স্যাটিসফ্যাকশন পোৱা নাই এক্সপেক্টেশনস আৰ হাই ওভাৰ এক্সপেক্ট তুমি সম্পৰ্ক এটা কেতিয়া প্ৰবলেম হয় কোৱা তুমি বোলে কৃষ্ণাক্ষী বা মই তোমাৰ পৰা এইখিনি আশা মই বোলে সেমিমে মোক এইখিনি নিদিলে লাহে লাহে তুমি মোক দিব নোৱাৰিলে কি হ'ব মত বিৰোধ হ'ব লাহে লাহে তুমি আৰু মই সেপাৰেট হৈ যাম একেই কথা ইমান এক্সপেক্টেশনস বাঢ়ি গৈছে আগৰ দিনত আমাৰ মাহঁতৰ একোৱে আশা নাছিল ন হেকানে হ্যাপি আছিল বিয়া হৈছিল গিৰিয়েকে এনেকে কাম কৰে খাই পিন্ধো ফুৰ্তিত থাকো কিন্তু আজিকালি মানে এডুকেটেড ছোৱালীবিলাকৰ এক্সপেক্টেশনস আৰ ভেৰি হাই সৰু আৰু ল'ৰা ছোৱালী ডাঙৰ কেনেকে কৰে জানা মাক বাপেকে আলাখত ইমান বেছি আলাখত ডাঙৰ কৰে মানে মাটিটো বহিব নিদিয়ে ভাতটো বহিব নিদিয়ে সেই আলাখত কৰাৰ কাৰণে এজন গিৰিয়েকৰ পৰা একেখিনি বস্তু কেতিয়াবা নাপাবও পাৰে এখন বেলেগ ঘৰ এডজাষ্টমেন্টটো নাই তুমি ধৰা বহুত ধনী মানুহ কিন্তু তুমি ষ্ট্ৰাগল শিকোৱা নাই তোমাৰ বাচ্চাক তুমি ধৰা কুটিপুটি তুমি ধৰা যি লাগ বুলিলে বাচ্চাক দি আছা কিন্তু তুমি তাক অভাৱটো অনুভৱ হ'ব দিয়া নাই তেতিয়াহ'লে সেই বাচ্চাটোৱে কেনেকুৱাকে ডাঙৰ হ'ব এটা বিগ্ৰাহ হোৱা অলাদ আৰু সেই বিগ্ৰাহ হোৱা অলাদ এটা কথাটো কৈছো যেতিয়া মানে সেই বাচ্চাটো অকমান মানসিকভাৱে মোৰতো লাইফত চব আছে মোৰ একো অভাৱে নাই পইচাও কমাও সেয়াও কমাও তেতিয়া সেই গিৰিয়েকৰ পৰা মৰমটোৰ বস্তুটো পইচাৰ লগত তুলনা কৰা আৰম্ভ কৰে বা সৰু সৰু এক্সপেক্টেশনছবোৰ বাঢ়ি যায় সেই তেতিয়া মানে কি হয় ক্লেশ বিলাক হয় মই ভাবো এইটো এটা ৰিজন সো আশাই কৰিব নালাগে আপোনাৰতো কাজিয়া লাগে কেনেকে সলভ কৰে মানে আপুনি ফিন্ডৰ কাৰণে ৰখি থাকে যে তেওঁ সৰু হ'ব এইবিলাক নাই দেই মোৰ টাইমো নাই এইবিলাক ভাবিবৰ কাৰণে কাজিয়া লাগিলে কোনোবা এটা ৰিলে দিছো ৰিসেন্টলি আমাৰ কাজিয়া লাগাই উঠি গৈছে অলপ পিছত গৈ কেক খুৱাই আছো তাৰমানে কি জানা তুমি যদি ইগো এফালে ৰাখা নহয় সেমিম সংসাৰখন নিয়াৰিকে চলিব কিন্তু ইয়েস যদি বোলে গিৰিয়েকজনে বা ঘৈণীয়েকজনে বিৰাট অপমানিত কৰে তোমাক মানুহৰ আগত তোমাক ইজ্জত খাই দিছে তোমাক বোলে মাৰপিট কৰে তেতিয়াহ'লে প্লিজ হেনেকুৱা টক্সিক ৰিলেশনশিপত বয়ফ্ৰেন্ড গাৰ্লফ্ৰেন্ডো নাথাকিবা গিৰিয়েক ঘৈণীয়েকো নাথাকিবা সেপাৰেট হোৱা প্লিজ সন্মানত থাকা কিন্তু সন্মান আছে মৰম আছে বোলে খালি তোমালকৰ সৰু খুৰা কাজিয়া লাগি থাকে হেতু লৈ তোমালকৰ খং উঠিলে হেতু নহব ইগোটো এফালে ৰাখাচোন গিৰিয়েকেও ইগো এৰিব লাগিব এটা দুজনে এৰিব লাগিব কিন্তু মোৰ জৰা কেতিয়াবা কাজিয়া লাগিলে হিমাংশু হেপলে দে হ'ব দে সৰি যা দে হ'ব দে এইটো হৈ গ'ল মানে ধৰি থাকি কি লাভ পোৱা জীৱনটো ইমান সৰু হেবোৰতে যদি যায় আমি ডাঙৰ ডাঙৰ কাম কেতিয়া কৰিম হে কিমান সপোন আমাৰ হয় এতিয়া আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো কি মোৰ ছোৱালীজনীক ভাল হিউম্যান বিং বনোৱা আ কম্পেশনেট সোল জীৱ জন্তু মানুহ দুনু সকলোকে সমান চকু দি চোৱা না ধনী না দুখীয়া সকলো তোমাৰ চকুত সমান সেই ছোৱালীজনী মোৰ আচল সম্পত্তি হয় বহুত টকা পইচা ঘৰ দুৱাৰ মোৰ সম্পত্তি নহয় যদি মোৰ ছোৱালী একমাত্ৰ ছোৱালীজনীকে বোলে মই ভাল মানুহ বনাব নোৱাৰিলো বজ্জাত হল বোলে তাই এটা বজ্জাতৰ সংজ্ঞা বহুত আছে কিন্তু মই ভাবো বজ্জাতৰ সংজ্ঞা হেতুৱে যত ডাঙৰক সন্মান নকৰে সৰুক মৰম নকৰে হেল্পাৰ্স সকলক ভাল ব্যৱহাৰ নকৰে এনিমেলছক বোলে বেয়াকে কৈছে সেই মানুহটোক মই কেতিয়াও ভাল মানুহ বুলি নকওঁ কিন্তু হি বোলে সকলোকে মৰমত চাইছে সকলোকে সমান মই তাইক হেনুকা ধৰণৰকে ট্ৰেনিং দি আছো যাতে তাই আৰু ট্ৰেনিংটো মানে তুমি এনেকুৱা হ'ব বুলি নহয় আমি হ'ব চেষ্টা কৰিছো প্ৰতিদিনে হিমাংশুৰ মই বেটাৰ হিউম্যান বিং হ'ব খুজো কম্পেশনেট বিপদত পৰা মানুহটোক সহায় কৰো কাৰণ মই উদাহৰণ হম তাই আঢ়ি লবতো আমাৰ পৰা শিকিব সেইটোৱে ভাল লাগিল বহুত কথা পাতিলো বহুত টাইম হৈ গ'ল কিমান হৈ গ'ল একঘণ্টা পাইছো দেই ইয়ে কোৱা নাই হা ও এক ঘন্টাই হ'ব আৰু ইয়ে ৰাম মোবাইল কিমান ধৰিলে এতিয়াতো কমসে কম এন্ডিং টো লাগে কি হ'ব
ঠিক আছে ওকে সঁচাকে দেই বহুত কথা পাতিলো মানে দুগৰাকীটা মোবাইল চোবাইল উলিয়াই লৈছো গমে পোৱা নাই মই ইমানে ভিতৰত সোমাই গৈছে ন জানা বহুত কথা পাতিবলগীয়া থাকে জানে নে বা তো মই মানে এতিয়া ভাবিছো দেই এবাৰৰ পৰা যেতিয়া আমি লগ পাম লিখিলাম বাই সুধিছে মোক কালি তুমি সুধিবা কি বোলে মই আহি লকচোন যি আহে মই তাকে সুধিম বোলে মোৰ হাজবেণ্ডে কৈছে কি কথা পাতিবি তহঁতে দেখোন দুইটাই পডকাষ্টে কৰি থাকো ওলাই থাকো আমাৰো কথা পাতিবলগীয়া বহুত থাকে আজি আমি কি পাতিলো জানা চেমি বহু দিনৰ পিছত যে লগ পালো আমাৰ এখন বিয়নি মেল হয়নে কনষ্ট্ৰাকটিভ বিয়নি মেল আমাৰ আচ্ছা কিন্তু তাতে বহুত ইম্পৰ্টেন্ট কথা কিছুমান কিছু লুকাই আছে গতিকে সেয়াই আৰু এবাৰ যেতিয়া আমি লগ পাম নেক্সট কৃষ্ণাক্ষীবাক যেতিয়া মই মাতিম মই লিখিম বাকো সুধিম যে আপোনাৰ কি কি কথা ক'বলগীয়া আছে লিখক এবাৰ মোৰ পডকাষ্টটো আৰাইজ আপোনালোকক ক'লো চাব এঞ্জেল নাম্বাৰ সুইচ ৱৰ্ডছ ভৰ্তি কৰি দিম পডকাষ্টটোত কব ৰেডি থাকিবা ওকে সো কেনেকুৱা লাগিল আপোনাৰ বহুত ভাল লাগে তোমাকতো লগ পাই এনেও ভাল লাগে চিমিম ইউ আৰ আ পজিটিভ সোল আৰুনো কি কম কোৱা দৰ্শকসকল আজি ইমান ভাল লাগিলে এই পডকাষ্টটো কৰি মোৰ পডকাষ্টটো আপোনালোকে চায়ে থাকে আজি চেমিমৰ পডকাষ্টত চাওক আপুনি মোৰ উত্তৰ পালে গতিকে আপোনালোকে কওক এতিয়া কেনেকুৱা পালে আৰু কমেন্ট কৰিব আৰু অলপ চাব বুজিছে নে নাই ভিউজ দিব চাব কেলে নাচাব চাই মানুহে চাই আমাক মানুহে মৰম কাৰণে কৃষ্ণাক্ষী শৰ্মা মই চেমিম মৰম দিছে আজি আপোনাৰ 1 লাখ হ'ব মোৰ 2 লাখ হ'বলৈ গৈ আছে গতিকে তাতকেনো কি লাগে ডাঙৰ লাগে স্লো গৈছে মিছা কথা গৈছে কিন্তু জানা চেমিম এটা সময় হেৰা মোৰ কিতিয়া তুমিতো জানা 50,000 যেতিয়া এনেকুৱা আমি আছিলো এতিয়া জানা নিজে নিজে গৈ থাকক দিয়া লাহে লাহে গৈ এতিয়া সেইটো বস্তু মূৰত নাই কিবা 2 লাখ হ'ব লাগে 1 লাখ হ'ব লাগে এই বস্তু দৌৰা নাই চলিব ঠিক আছে ইজ এন্ড জয় এন্ড গ্লোৰি খুব ভাল লাগিল বা ভালে থাকক আপুনি আৰু মোৰ খুব ভাল লাগিছে কৃষ্ণাক্ষী বাক যে বা বহুত চেঞ্জ হৈ গৈছে আৰু যেতিয়া মানুহ এইবিলাক মানে স্পিৰিচুৱেল লাইনত আহি যায় তেতিয়া নিজক ভাল পোৱা হৈ যায় ন নিজৰ সপোনবিলাকৰ পিছত দৌৰিব পাৰে আৰু মোৰ এনেকুৱা লাগে তেতিয়া যেন মানুহক সমালোচনা কৰাৰ সলনি নিজক সমালোচনা কৰে যে মই কি কৰিলে ভাল মোৰ কি কমি আছে সেইটো আপোনাৰ লগতো হৈছে সেইকাৰণে যে কৃষ্ণাক্ষী বাই ইমানখিনি চেঞ্জ হ'ল আৰু ইমানখিনি আগবাঢ়িলে কাৰণ মই যেতিয়া প্ৰথম লগ পাইছোঁ তেতিয়া বাও মানে ক'লে নহয় বিয়াৰ পিছত কেনেকুৱা কি এটা বেলেগ ফেজ চলি আছিলে হয়নে ষ্টাৰ্টিঙত মনত নাই আপোনাৰ আৰু জানা কি চেমিম এটা সময়ত মানুহক ক্ষমা কৰিব অসুবিধা হৈছিলে এতিয়া আমি ফৰগিভ কৰিছো নিজকো আৰু সেইকাৰণে নিজক ক্ষমা কৰি দিছো বহুত জীৱনত এনেকুৱা ভুল কৰিছো যাৰ কাৰণে কেতিয়াবা কোনেনো নকৰে ক মানুহে কৰে হয়নে আমাৰ সেই ক্ষমা কৰিব পৰা কেপাচিটিটো বাঢ়ি গ'ল সেইকাৰণে জানা ট্ৰলিং কৰিলেও থ্যাংক ইউ বুলি ক'ব পাৰো গাত নালাগে গতিকে আমি এইখিনি ইভলভ হৈছো আৰু চবতকে ডাঙৰ কথা এই যে কমেন্টত গালি পাৰে বা আমাৰ যে ভিডিঅ আছে সেইটো চবতকে ডাঙৰ কথা মোৰ কাৰণে সেইটো ডাঙৰ কথা কমেন্ট কৰিছে তাতকে ডাঙৰ কথা মোৰ ভিডিঅটো চাইছে আমি পজিটিভটো ওলাব শিকি গলো ঠিক আছে বহুত ভাল লাগিল আৰু নহলে আৰু ওলাই থাকিব আমাৰ আৰু মানে এনেকে গৈ আছে সো বহুত বেছি ধন্যবাদ বা আপোনাক ভালে থাকক আগবাঢ়ি গৈ থাকক ঘৰ ললে আৰু এবাৰ আৰু ভাল ভাল সপোনবিলাক পূৰণ হওক কাৰণ আপোনালোক দুজনৰ লাইফটো আৰু বেলেগ আৰু আপোনালোকৰ পৰা শিকিবলগীয়া বহুত কথা আছে বিশেষকৈ যিসকলে বিয়া হৈছে নতুনকৈ তেওঁলোকে বাহঁতক আচলতে আদৰ্শ হিচাপে মানিব লাগে কাৰণ ইমানো সহজ নহয় হয়নে আশা কৰিছো ভিডিঅটো চাই ভাল পালে গালি নাপাৰিব আৰু দুজনীকে সাপোৰ্ট কৰিব আজিলৈ আহিছো নমস্কাৰ